প্ৰধানমন্ত্ৰী দেখোন পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছে তৰুণ গগৈ ডাঙৰীয়াক নোকোৱাকে যিটো ভিছা লৈ গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানলৈ গৈছিল সেই বস্তুটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিছিল যে ভাগিনহঁত 26ৰ কাৰণে গৌৰৱ গগৈকে তোমালোকৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে পঠাইছো এতিয়া আপোনাক পাত্তা নিদিয়ে নেকি সৰ্বানন্দ সোণোৱালে পাত্তা নিদিয়ে নহয় আচলতে মই পাত্তা নিদিওঁ বহুতে কয় কংগ্ৰেছীসকল মিয়াৰ দালাল এইবিলাক শুনি থকা দে আমি মিয়া বুলি যিখিনি বাতুল আমি কৰি আছো সেইখিনি মানুহটো ভাৰতবৰ্ষৰ ভূমিতে থাকিব তেওঁলোকৰ পৰা যে কাইলৈ সাইন্টিষ্ট উৎপন্ন নহ'ব কিবা কথা আছে আৰু যদিহে ইলেকশ্যনত আপুনি জিকি যায় বা বিধায়ক হয় চক্ৰধৰ গগৈ এতিয়ালৈকে নকৰা কি কি কাম আপুনি কৰিব চক্ৰধৰ গগৈ ডাঙৰীয়াই কৰিলে কি একো কৰা নাই গগৈ ডাঙৰীয়াই টিংখঙৰ পৰা আহি মানে মৰাণৰ কাঠামতটো বিকিহে কৰি দুখীয়া বুলি মানুহে হাঁহে কিন্তু মই ক্লাছ 1 নম্বৰ পঢ়াত আপুনি ভাল আছিল মেধাৱী আছিল মই ফাৰ্ষ্ট নাকানিব নমস্কাৰ আজি আমাৰ লগত আছে কংগ্ৰেছ সেৱক সমাজকৰ্মী বিজু দুৱাৰা তেখেতলৈ আজি মানে আপোনালৈ আজি মই বহুত প্ৰশ্ন লৈ আহিছো আৰু ৰিসেন্টলি দেখিছো আপুনি ফেচবুকত বহুত বেছি এক্টিভ আছে সো যেহেতু এক্টিভ আছে মই অলপমান সুধি মেলি জানিছো আপুনি ব্যৱসায়ও কৰে লগতে ৰাজনীতিতো জড়িত সম্পূৰ্ণ ব্যৱসায়ৰ পৰা আকৌ ৰাজনীতিত কেনেকৈ জড়িত হ'ল আৰু এটো শুনিছো আপোনাৰ এটা কণ্টকময় পথ আছে বহুত কাইটিয়া এটা যাত্ৰা আছে কেনে ধৰণে সম্ভৱ হ'ল কেনেকৈ আহিল অকনমান কওকচোন ৰাইজৰ কাৰণে তুমি বুলিয়ে কৈছো হয় ক'ব পাৰে যে যিখিনি কথা মোৰ বিষয়ে জানি মোৰ ওচৰত এটা সাক্ষাৎ গ্ৰহণৰ কাৰণে আহিছা তাৰ বাবে মই প্ৰথমে ধন্যবাদ জনাইছো 2 নম্বৰ কথাটো তুমি যিটো প্ৰশ্ন কৰিছা যে মই এজন এতিয়া ব্যৱসায়ী হিচাপে আছো বা ৰাজনীতিৰ লগতো মোৰ জড়িত এটো আসলতে ক'বলৈ গ'লে মই মোৰ যিটো জীৱন প্ৰথম আৰম্ভণি একেবাৰে সৰু অৱস্থাত ঘৰখন আমাৰ যথেষ্ট ভাল আছিল হয় মানে ভাল মানে অৰ্থত এনেকুৱা আমাৰ অসমীয়াত এটা ধনী আৰু চহকী দুটা ভাগ আছে মই চহকী ফেমিলিতে জন্ম হৈছিলোঁ মোৰ সৰুতে দেউতা ব্যৱসায়ী আছিল তেওঁ আমাৰ এই আমাৰ ইয়াৰ পৰা মৰাণৰ পৰা এতিয়া য'ত মই ঘৰ কৰিছোঁ এই মৰাণ বুলি কয় মৰাণৰ পৰা মোৰ জন্ম জেগালৈ প্ৰায় 30 কিলোমিটাৰ ৰাস্তা দূৰত্ব হয় ভিতৰুৱা এটা অঞ্চল সেই অঞ্চলৰ কাষত এখন মানে ৰিজাৰ্ভ আছে তেতিয়া আমি সৰু থকা অৱস্থাত গছ কটাটো বন্ধ নাছিল বা সুপ্ৰিম কোৰ্টৰ মানে অৰ্ডাৰ নাছিল তেতিয়া ইয়াৰ এজন ব্যৱসায়ী আমাৰ বিজু বেৰিয়া বুলি কয় বিজু বেৰিয়াৰ লগত আমাৰ ট্ৰেইনৰ যিবিলাক তলৰ যে স্লিপাৰ বুলি কয় যে ট্ৰেইনৰ তলত চিৰ তলত যে পাৰে সেইটো মতে এইবিলাক কাঠ আছিল সেই কাঠবিলাক মানে সাপ্লাই কৰিছিল দেউতাই প্ৰথম ব্যৱসায় সূত্ৰে সেই কামটো লৈছিলে আৰু যথেষ্ট সেই সময়ত টকা পইচা ইনকাম কৰিছিলে তেতিয়া সেই বিজু বেৰিয়াৰ মানে তেতিয়া আমাৰ দেউতাৰ লগত সেই যিখিনি এটা বেগত তেতিয়া এইবোৰ হেৰি বেগ আছিলে কাপোৰৰ বেগত তেতিয়া 2 টকীয়া আৰু 5 টকী পইচা সেইবোৰে বেছি এবেগ পইচা মানে লৈ যায় মই দেখিছিলোঁ আৰু কেনেবাকৈ যদি তাতে 20 টকীয়া ৰঙা 20 টকীয়া এনেকৈ ঘূৰণীয়া থকা 20 টকী পইচাখন যদি নিছে বা 50 টকী নিছে তেতিয়া আমাৰ এখাল চাং বুলি কয় মানে তলত জুই জ্বলাই ওপৰত চাংখন যেন এখাল চাং বুলি কয় তাত দীঘলীয়া এটা চুঙাত মানে এইবোৰ কাটি মাজৰ সেইবোৰ কাটি মানে চুঙা এটা থাকে তাত মায়ে মানে ভৰাই থয় তাৰমানে তেনেকুৱা এটা ফেমিলি তেতিয়া ওচৰত আমাৰ বেংক চেংক নাছিল বেংকত টকা থোৱাৰ ব্যৱস্থা নাছিল তেনেকৈ তাত মই হেনেকুৱা টকা পইচা পাই বা খেতি তেতিয়া উভৈ নদী আমাৰ তেতিয়া খেতি খুব বেছি ভাল হয় তাৰ পৰা ধান ইয়ালৈ মানে ধান বিক্ৰী কৰে তেতিয়া একদম মোৰ চাইল্ডহুডৰ পৰা মোৰ ককা দেউতা দিনৰ পৰা গেলামালৰ দোকান আছিল সেই গেলামালৰ দোকানতে মোৰ ককা দেউতাক আইতাই দোকানী বুলি মাতিছিল তাৰপিছত দেউতাই সেই দোকান চলাইছিল বহুত ধান মানে উৎপাদন হৈ বিক্ৰী কৰে সেইটো খুব ভাল এটা অৱস্থাত মানে এই চহকী ফেমিলি য'ত বাৰীখনতে আটাইবোৰ ফলমূল তামোল পাণ বাৰীত মাছ পুখুৰীত মাছ বাৰীত তামোল পাণ এইবোৰ সব বস্তুৱে মানে আমাৰ মানে উভৈনদী আছিল যিটো চহকী ফেমিলি বুলি কয় আৰু এতিয়া আমি ধনী হৈছোঁ এই ধনী হ'বলৈ সেই চহকী পৰা ধনী হোৱা ৰাস্তাটোত এটা সাংঘাতিক বেয়া জীৱন আমি পাৰ কৰিলোঁ সেইটো হৈছে যেতিয়া 1985 মানে আমাৰ এজিপি আৰু গণসংগ্ৰাম পৰিষদ লগ লাগি এজিপি দল গঠন কৰিছিলে ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদ এজিপি নহয় ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদ তে লগ হৈ গোলাঘাটত যেতিয়া এজিপি দল গঠন হ'ল এজিপি দল গঠন হোৱাৰ পিছত 85ত প্ৰথম প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন চৰকাৰ গঠন হ'ল সেই চৰকাৰৰ পিছত অৱশ্যে এইটো বেয়া কাম হ'ল বুলি মই নকওঁ যে সুপ্ৰিম কোৰ্টৰ এটা ৰাইট মানে গছ কটাটো বন্ধ হ'ল গছ কটা বন্ধ হোৱাৰ লগে লগে মোৰ দেউতাৰ ব্যৱসায় বাণিজ্য সেই লাইনৰ ব্যৱসায়বিলাক সব বন্ধ হৈ গ'ল আৰু মানে টকা পইচা যথেষ্ট নষ্ট হ'ল সেইটো এটা প্ৰথম ড্ৰবেক আহিলে নেক্সট 87ত এনেকুৱা এটা ভয়ানক বানপানী হৈছে য'ত আমাৰ ঘৰটোহে ডুবিবলৈ অলপ বাকী আছিলে
ভঁৰালৰ ধান চব নষ্ট হৈছে আমাৰ গোটেই মানে লৰুৱা মৌজাৰ লেজাই কলাখোৱা গৰুধৰীয়া মধুপুৰ এই অঞ্চলৰ তাৰপিছত লগালগ আকৌ 88ত আহিলে একে বানপানী তেতিয়া তাৰমানে তাত বাও ধানৰ খেতিও নোহোৱা হৈ গ'ল যেতিয়া এই যিটো দুৰ্যোগ আহিলে সেই দুৰ্যোগে আমাৰ গোটেই অঞ্চলটোৰ মানুহক একেবাৰে মানে তলৰ পৰ্যায়লৈ লৈ গুচি গ'ল তলৰ পৰ্যায়লৈ লৈ গুচি গ'ল এনেকুৱা এটা সমস্যা সেইটো সময়ত আমি হাই স্কুলৰ ষ্টুডেণ্ট আহিছোঁ মানে দেউতা কি আছিল এটা ব্যৱসায়িক লাইনত আছিলে খেতি বাতি কৰিছিলে কোনো চাকৰি তাকৰি নাই আৰু অন্য ক'ৰবাত গৈ কাম হাজিৰা কৰা কামো কৰিবলৈ মানে শিকা নাই তেতিয়া আমাৰ তেনেকুৱা যিবিলাক মধ্যবিত্তৰ ফেমিলি আছিলে এই মধ্যবিত্ত আমি লঘোণে থাকিব লগা এটা অৱস্থা হৈছিল তেনেকুৱা এসাঁজ খালে অন্য সাঁজ মানে কেনেকৈ গোটাব মা দেউতা সেইটো এটা ডাঙৰ চিন্তালৈ পৰিণত হৈছিল আপুনি বহুত কষ্টতে ডাঙৰ হৈছে মই সেই সময়ত সাংঘাতিক কষ্ট মোৰ জীৱনটো তেতিয়া মনত পৰিলে আমি লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ মোৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ ৰাস্তা আমি খোজকাঢ়ি যাব লাগে আৰু তেতিয়া বাৰু এনেকুৱা ব্যৱস্থাই আছিল তেনেকুৱা ধৰণৰ নাই তেতিয়া ঘৰত ভাত খাই যাবলৈ মানে অৱস্থা আমাৰ নাথাকে মোৰ লগৰ ল'ৰাই কেতিয়াও গম নাপায় যে ই মানে ভাত খাই অহা নাই কি খাই আহিছে একো নোখোৱাকৈ তো ঘূৰি আহোঁতে যেতিয়া অত্যন্ত ভোক লাগে তো এই মানে বৰদৈবাম তিনিআলি বুলি জেগাতে মিলেশ্বৰ বুলি ল'ৰা এটা এতিয়াও মনত আছে তেওঁলোকৰ আৰু ডম্বৰু এনেকৈ দোকান আছে তেওঁলোকে সেই সময়ত ভীমকলবিলাক ওলমাই তাত থয় তেতিয়া সেই সময়ত ভীমকল বিক্ৰী হৈছিলে তাৰমানে মানুহবোৰ গোটেই মানে অঞ্চলৰ মানুহবিলাকৰ মানে খাবৰ মানে ভাত নাছিলে চাউল নাথাকিলে এতিয়া ভীমকল খায়ো যেন জীৱন পাৰ কৰিব এনেকুৱা তেতিয়া মানে এই 25 পইচা 20 পইচা এটা ভীমকলত লয় কেনেবাকৈ যদি মই এটকা পইচা এটা আনিছোঁ এটা ভীমকল খাই মই 4টা ভীমকল মই ঘৰলৈ লৈ যাওঁ তেতিয়া আকৌ বেগো নাই আমি যে ভীমকলকেইটা যে লৈ যাম তেতিয়া বেগত ভৰাই লৈ যাম তেনেকুৱাও নহয় মানে কিতাপখিনি আমি এনেকৈ লৈ যাব লাগে বেগত কিতাপ নিয়া বেগ চেক নাই বেগৰ আমাৰ সেইটো সময়ত নাছিলেই কিতাপখিনি আমি এনেকৈ ধৰোঁ ওপৰত এখন কভাৰ থাকে কাৰোবাৰ যদি বাতৰি কাকত এখন পাওঁ সেইখন এনেকৈ কভাৰ কৰি লওঁ এনেকৈ লৈ যাওঁ আৰু সেই ভীমকলকেইটা আমি হাততে লৈ গৈ হ'লেও ঘৰলৈ লৈ যাওঁ মানে উদ্দেশ্য এটাই মই এটা ভীমকল খালোঁ ঘৰত ভাইটিহঁত আছে বা মা দেউতাহঁত আছে যদি চাউলটো যোগাৰ কৰিব পৰা নাই মানে ভীমকলটো খাব তো এনেকুৱা এটা দুৰ্যোগৰ অৱস্থাৰ পৰা পিছৰডোখৰত মানে হয়তো 2 বছৰ যেতিয়া একেধৰণৰ কষ্ট হ'ল তাৰপিছত মানুহবিলাকে চবেই অলপ মানে শিকাৰ পিছত মই এটা কথা ক'ব লাগিব যে তেতিয়া আমাৰ অঞ্চলৰ মানুহে মাছ বিক্ৰী নকৰিছিলে মানে তেতিয়া মাছ মানে এটা জাতিহে মাছ বিক্ৰী কৰে তেতিয়া মানুহবিলাকৰ মানে মনত এটা ধাৰণা আছিল যে কৈবৰ্ত সমাজে অকল মাছ বিক্ৰী কৰে আমাৰ তাত উভৈনদী মাছ মানে আপোনাক কি ক'ম আমাৰ মানে এনেকুৱাই উভৈনদী মাছ আছিলে তো সেই অঞ্চলত ইমান উভৈনদী মাছ উৎপন্ন হয় মাছখিনি বিক্ৰী কৰিলে যথেষ্ট ইনকম হয় এতিয়া এজন মানুহে প্ৰথম তেতিয়া মাছ বিক্ৰী কৰা আৰম্ভ কৰিছিলে তেওঁৰ নাম মনত আছে মোৰ ঘন সন্দিকৈ তেওঁক ৰাইজে পৰাচিত কৰিছিলে যে মাছ প্ৰথম বিক্ৰী কৰিবৰ কাৰণে কিন্তু পৰাচিত কৰিছিলে কিন্তু পিছৰ পৰ্যায়ত আটাইবিলাক মানুহে তেওঁ মাছ বিক্ৰী টকা ইনকম কৰিবলৈ বাধ্য হ'ল তেওঁ টকা ইনকম কৰি এটা পৰ্যায়লৈ আহিব লগা হ'ল আমাৰো মানে সেই জানটোৰ কাষতে আমাৰ ঘৰ তেতিয়া আমাৰ নেচাৰেল ফিচাৰী আহিলে এই নেচাৰেল ফিচাৰী মাছৰ বিক্ৰী কৰি আমি বছৰটো যেন চলিবলৈ মানে ষ্টাৰ্ট কৰা অৱস্থাত হৈ গ'ল সেই তেতিয়াবা লাহে লাহে আকৌ মানে হেৰিটো আহিলে বানপানীৰ পিছত হাতী উপদ্ৰৱ হ'ল মানে 95 চন মানলৈকে হাতী আৰু বানপানীত আমি সাংঘাতিকভাৱে জুৰুলা আৰু তাৰ বিৰুদ্ধে মই এই যুদ্ধখন ষ্টাৰ্ট কৰিছিলোঁ সেইকাৰণে মই এতিয়া ভাবোঁ যে দৰিদ্ৰতাটো একচুৱেলি যদি ভাবোঁ যে এইটো মানে অভিশাপ এইটো কেতিয়াও ভাবিব নালাগে দৰিদ্ৰতাটো এতিয়া অভিশাপ নহয় এইটো আশীৰ্বাদ হিচাপে ল'ব লাগে যদি দৰিদ্ৰতাটো যদি আমি আশীৰ্বাদ হিচাপে লওঁ আমি যদি সঁচা অৰ্থত ভাল কৰ্ম কৰি যাওঁ ভগৱানক বিশ্বাস কৰোঁ তেন্তে নিশ্চয় এদিন মানুহ সফল কাম হ'ব আৰু সেই যাত্ৰাই মই সফল হৈছোঁ বুলি মই অলপ মোৰ ধাৰণা হয় ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু সমাজলৈ মোৰ ভয় এই দুইটা কাৰণতে মই মানে এই পৰ্যায়লৈকে আহিছোঁ বুলি মই এটা বিশ্বাস হয় মানে ৰাজনীতিৰ লগত কেতিয়াৰ পৰা কেনেকৈ জড়িত হ'ল আৰু মই জানো আপুনি আছু কৰিছিলে আছুৰ লগতো জড়িত আছিলে সেইটোৱে কথা মই যে স্কুল যে নেৰিলোঁ মানে মই এতিয়াও ভাবোঁ মোক ক্লাছ 8ৰ কথা যেতিয়া একে লেঠাৰিয়ে কেইবাসাঁজো ঘৰত ভাত নাই তেতিয়া মায়ে মোক এদিন কৈছিলে নাকানিব সবৰে থাকে কিন্তু আপুনি সেই কষ্ট কৰি আহি এতিয়া সাকসেস হৈছে বুলি ক'ব লাগিব মায়ে কৈছিলে মানে হন্তু তই নহ'লে স্কুল বাদ দে কিন্তু মই বাদ দিব নোৱাৰিলোঁ
মই কাৰণ হ'ল মানে মই এই সময়তে সামাজিকভাৱে মানুহখিনিক লগ পালোঁ আৰু মই যদি স্কুল বাদ দিওঁ তেতিয়াহ'লে আমাৰ বাকীখিনি কি হ'ব তেতিয়া দুটা বস্তুৱে মোক মানে উৎসাহিত কৰিলে এটা হ'ল যদিও মোৰ ঘৰত টকা পইচা নাই দুখীয়া বুলি মানুহে হাঁহে কিন্তু মই ক্লাছত 1 নম্বৰ হওঁ পঢ়াত আপুনি ভাল আছিল মেধাৱী আছিল মই ফাৰ্ষ্ট মই মেধাৱী বুলি নকওঁ সেই সময়ত চবেই দৰিদ্ৰতাক নেওচি পঢ়া শুনা কৰিছে আমি সকলোৱে কিতাপ পত্ৰ নেপাওঁ তো মোৰো কিতাপ পত্ৰ নাছিলে বেলেগে দিয়া কিতাপ পত্ৰ পঢ়িব লাগে আমি তেনেকুৱা এতিয়া মানে এটা বস্তু কি সেই যে ৰিজাল্ট দিয়ে ৰিজাল্টত যে মোৰ নামটো 1 নম্বৰত আহে মই যে ফাৰ্ষ্ট হওঁ যদি মই 8ত যদি এৰি দিওঁ স্কুল তে 9লৈ ফাৰ্ষ্ট কোন হ'ব তো সেই বস্তুটো মানে মই ক্ৰিয়া কৰে মনে হয় তাৰপিছত ক্লাছ 8তে যেতিয়া 9লৈ পাইছোঁ তেতিয়া ছাত্ৰ সন্থাৰ কেইজনমান নেতা সেই সময়ত নেতা বুলিয়ে ক'ব লাগিব আমিতো বগা চোলা কলা পেণ্ট এটা পিন্ধি যিসকলে দুখাৰ বক্তব্য ভালধৰণে ৰাখিব পাৰে বা সমাজখনৰ কথা কয় তেতিয়া মানে সেই তেওঁলোকৰ লগত মানে কাম কৰিবলৈ যেন এটা সুযোগ পাম মানে এনেকুৱা ধৰণৰ মনোভাৱ এটা মন আহে তো সেই সময়তে আমাৰ অঞ্চলবিলাকত চলিছিলে মইনা পাৰিজাত সাহিত্য সভা লেজাই শাখা সাহিত্য সভা মই লেজা সাহিত্য শাখা সাহিত্য সভাক ধন্যবাদ দিব লাগিব সেই সময়তে তেওঁলোকে তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা স্বৰ ৰচিত কবিতা আবৃত্তি বা কবিতা আবৃত্তি প্ৰতিযোগিতা এই বস্তুবিলাক তেওঁলোকে পাতিছিলে আৰু মই ক্লাছ 8ত পঢ়ি থাকোঁতেই যেতিয়া মানে সেইবিলাকত মই পাৰিছিলোঁ ক্লাছ 8লৈ আহি প্ৰথমতে যেতিয়া কবিতা আবৃত্তি প্ৰতিযোগিতাত ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক হৰুৱাই মই মানে তেওঁলোকৰ ওপৰত মানে প্ৰথম পুৰস্কাৰ মই যেতিয়া আজৰিছিলোঁ যেতিয়া কুইজ প্ৰতিযোগিতাত মই মানে শ্ৰেষ্ঠ দল হিচাপে মানে হৈছিলোঁ তো সেই কথাবোৰৰ পৰা গৈ ছাত্ৰ সন্থাৰ মানে মজিয়াত যাবৰ কাৰণে তেওঁলোকে হয়তো মোক চিলেক্ট কৰিলে যে দেখিছে ল'ৰাটো মানে ডিবেট কৰে এক্সটেম্পৰী স্পীচাৰ হয় কবিতা লিখে কবিতা মানে পুৰস্কাৰ পায় তো তেনেকৈ তেওঁলোকে মোক নিৰ্বাচন কৰিলে নিৰ্বাচন কৰি প্ৰথম 9ত পাওঁতেই মোৰ লেজাই শাখা সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দিলে তো লেজাই শাখা সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছত তো মই কেনেকৈ স্কুল এৰি দিম মোৰ একদম মানে দুঠেং দুভৰি মই ঘৰত একেবাৰে অভাৱ অনাটন স্কুললৈ আহিব পৰা অৱস্থাও মোৰ নাই ফটা চোলা পিন্ধিও স্কুল আহিব লাগে আৰু অন্য হাতেদি মই এই কথাখিনি মই এৰি থৈ যাব নোৱাৰোঁ মই ডিবেটৰ হ'ব খোজোঁ মই কবিতা আবৃত্তি কৰিব খোজোঁ মই ছাত্ৰ সন্থা লিডাৰ হ'ব খোজোঁ কিন্তু মোৰ ঘৰত টকা নাই মোৰ ঘৰত অভাৱ তো তথাপিতো এই দুদুল্যমান অৱস্থাটো মোক কিবা এটাই যেন ভগৱানে শক্তি দিলে আৰু সদায় সেইটো মানে বস্তু লৈয়ে মনত সেইটো আশা লৈয়ে মই আগবাঢ়ি গ'লোঁ সেই যে মোক ৰিজাল্ট দিব ৰিজাল্টত 1 নম্বৰ নামটো বিজু দুৱৰা বুলি আহিব সেই বস্তুটো লৈ মানে মই মানে আগবাঢ়ি গৈ থাকিলোঁ আৰু ক্লাছ 10ত যেতিয়া মই গৈছোঁ ক্লাছ 10ত মানে পৰীক্ষা দিয়াৰ পাছত মই ছায়েন্সত পঢ়িম বুলি সিদ্ধান্ত লোৱাৰ পিছত এডমিশ্যন ল'বলৈ মোৰ পইচা নাছিলে এডমিশ্যন ল'বলৈ পইচা ঘৰৰ মানুহে দিব পৰা নাই তেতিয়া মোৰ মনত আছে এজন মানুহৰ নাম ল'বই লাগিব তেওঁ বোধ কৰোঁ গৰু বিক্ৰী কৰি সেই সময়ত আমাৰ গৰু চৰুবোৰ বিক্ৰী হয় গাঁৱত গৰু বিক্ৰী কৰি দম্বৰু সন্দিকৈ বুলি মানুহ এজনে পইচা আনি থৈছিলে মই ক'লোঁ দতি মই এডমিশ্যন ল'বৰ কাৰণে পইচা কেইটামান দিয়কচোন তেওঁ পইচাকেইটা দিলে সেই পইচাকেইটা দিয়াৰ পিছত মই মৰাণ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ তেতিয়া 407 চলে আমি প্ৰথম অৱস্থাত 407 মানে তেতিয়া 5 টকা পইচা জেপত লৈ আহোঁ আৰু সেই 5 টকা পইচা মোক কোনো ভাড়া নলয় মোক মানে লেজাই গাড়ীও ভাড়া নলয় এখন ইয়াতো ভাড়া নলয় তেতিয়া সেই লংচিমা বুলি তাতে লেট্ৰিন পেচাব কৰি আমি স্কুললৈ যাওঁ আকৌ সেই 5 টকা পইচাটো লৈ মই ঘূৰি যাব পাৰোঁ এনেকৈ বহুত দিন অহা যোৱা কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ তাৰপিছত এই ভিতৰুৱা এটা অঞ্চলত মাহেকীয়া 40 টকা নে কিমান লৈছিলে 40 টকা পইচা এটা ঘৰত মানে বাকীবিলাকতো চব স্কুলৰ ওচৰত থাকে তো স্কুলৰ ওচৰত ভাড়াটো বেছি সেইকাৰণে ট্ৰেইনালি পাৰ হৈ ইফালে চকলীয়া বুলি জেগা তাত মানে কোনো ছাত্ৰ মানে ভাড়াত নাথাকে আমাৰ পুৰণা জেগা কলাখোৱা চাৰিআলি এঘৰ মাইনৰিটি মানুহ তেওঁলোকৰ তাৰ পৰা বিয়া কৰাইছে মই মানুহজনক ভিন্তি বুলি মাতোঁ তেতিয়া সিহঁতৰ ঘৰত মানে মই আশ্ৰয় দিলে
তাত মানে সেই 40 টকা পইচা লৈছিলে মোৰ বোৰে আমি 3টা ল'ৰাই তাত আছিলোঁ তাৰ পৰা তেতিয়া আমি খোজকাঢ়ি আহোঁ চাইকেলো নাই তেনেকৈ কৰি মই হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলোঁ তাৰ পিছৰ পৰ্যায়ত মানে এইখিনি কথা বহুত দীঘলীয়া যাত্ৰা মই বহুত কষ্ট কৰিছোঁ জীৱনত তো সেই কৰি তাৰ পৰা মানে আহি গ'লোঁ আৰু লাহে লাহে নিজে টকা ঘটাৰ লাইনত আহিছোঁ সেই পৰ্যায়লৈকে ভগৱানে আনিছে আৰু এতিয়া তাৰপিছত কংগ্ৰেছৰ লগত জড়িত হ'ল ৰাজনীতিটো মানে কংগ্ৰেছৰ লগত একচুৱেলি প্ৰথম মই কংগ্ৰেছৰ লগত জড়িত নহয় প্ৰথম মই ছাত্ৰ সন্থাৰ পিছত ছাত্ৰ সন্থা যেতিয়া মই এৰিছোঁ এৰাৰ পিছত মানে যুৱ পৰিষদ মানে গঠন হৈছে আজি যে কেশৱ মহন্ত যে মন্ত্ৰী তেওঁ মানে যুৱ পৰিষদৰ মানে সভাপতি আছিলে সেই তেতিয়া মানে তেতিয়া ডিব্ৰুগড়ৰ যিটো যুৱ পৰিষদ হৈছিলে সেই যুৱ পৰিষদৰ মই মানে অংশীদাৰ হ'লোঁ আমাৰ মৰাণ সমষ্টিৰ যিজন প্ৰাক্তন বিধায়ক স্বৰ্গীয় কিৰণ কুমাৰ গগৈ মানে মোৰ দাদাইদেউ সম্বন্ধত তেখেতে মোক মানে এটা লাইনত মানে ৰাজনীতিটো শিকাবলৈ যেন বিচাৰিছিলে তো মই অনুভৱ কৰিছিলোঁ তেওঁ মোক অলপ লগত লৈ ফুৰিছিলে কাম কৰিবলৈ দিছিলে তেতিয়া এই যুৱ পৰিষদ গঠন হৈ তেওঁৰ লগত মানে আছিলোঁ তাৰপিছত তেখেতক ঠগি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ মৰাণ সমষ্টি 2001 চনত মানে এজিপি টিকট লৈ কিনানি নিৰ্বাচন খেলিবলৈ আহিলে তেতিয়া ছাত্ৰ সন্থাৰ পৰা ওলাই অহা আমাৰ নদীখনৰ ইটো পাৰে মাজত এখন দিহিং নদী আছে নদীখনৰ ইটো পাৰে কেইটামান পঞ্চায়ত আছিলে পঞ্চায়ত তেতিয়া এইফালে আমাৰ 11টা পঞ্চায়ত ইফালে 5টা পঞ্চায়ত টোটেল 16টা পঞ্চায়ত লৈ তেতিয়া মৰাণ সমষ্টি গঠন হৈছিলে মই সিটোফালে তেখেতক গোটেই মানে ৰাস্তা পদূলি অলি গলি দেখাই মানে যথেষ্টখিনি মই সহায় কৰি দিছিলোঁ আৰু এইফালে এজন ল'ৰাৰ নাম ল'বই লাগিব তেওঁৰ নাম সঞ্জীৱ বৰুৱা তেওঁ মানে ছাত্ৰ সন্থাত আছিল ছাত্ৰ সন্থাৰ পৰা তেওঁ সহযোগ কৰি মানে তেওঁ কৰিছিল তেতিয়া সেই মানুহজনে আমাক ঠগিলে সেই সৰ্বানন্দ সোণোৱাল বোলা মানুহজনে ঠগিলে কিয় ঠগিলে মানে তেওঁ আমাকে ঠগা নহয় তেওঁ এজন মানে আমাৰ মৰাণ সমষ্টিটোৰ কাৰণে তেওঁ এজন একচুৱেলি পৰ্যটক টাইপৰহে আছিলে সৰ্বানন্দ সোণোৱাল তেওঁ মৰাণ সমষ্টিৰ ৰাইজক মানে এজিপি টিকটটো লৈ ভোট লৈ MLA হোৱাৰ পিছত তেওঁ পিছৰ পৰ্যায়ত এজিপিটোকে কমপ্লিট ধ্বংস দিবৰ কাৰণে তেওঁ যেন কাৰোবাৰ পৰা ঠিকা ল'লে এই কথাখিনি আমি অনুভৱ কৰিলোঁ তো অনুভৱ কৰাৰ পিছত মই এজিপি মানে তেওঁক ক'লোঁ এদিন যে আপুনি দাদা নিজৰ ইচ্ছাই খাব আৰু পিন্ধিব পাৰিব ৰাজনীতিটোতো আপুনি নিজৰ ইচ্ছাই কৰিব নোৱাৰে আপুনি নিজৰ আমি আচলতে কৰিব পাৰিব আপুনি ধন টকা পইচা গোটালে আপুনি ৰাজনৈতিক এটা এম্বিশ্যন আছে আপুনি পাৰিব কিন্তু আমি আপোনাৰ লগত থাকিব নোৱাৰিম এনেকৈ বুলি কৈ মই তেওঁৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ পিছত মই অসম স্বনিয়োজন সন্থা সেল্ফ এমপ্লয় ইউনিয়ন অসম স্বনিয়োজন সন্থাত সোমালোঁ স্বনিয়োজন সন্থাত তেতিয়া ডিব্ৰুগড় জিলাৰ স্বনিয়োজন সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ এনেকৈ জেনেৰেল ছেক্ৰেটাৰী হৈ কাম বন কৰি থাকোঁতে তেতিয়া অসমত কংগ্ৰেছ চৰকাৰ চলি আছে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেতিয়া উদ্যোগ মন্ত্ৰী আমি এটা লাইনত গৈ তেখেতলোকৰ লগত লগ কৰিলোঁ লগ কৰি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক মোক একচুৱেলি তৰুণ গগৈ ডাঙৰীয়াই ভুৱনেশ্বৰ কলিতাক লগ কৰাই দিলে মানে প্ৰথমে ডাইৰেক্ট মোক ভুৱনেশ্বৰ কলিতাক মোক লগ কৰাই দিয়া নাই তেওঁক ডিব্ৰুগড়লৈ পঠাই দিলে মোক সুধিলে যে ডিব্ৰুগড়ৰ তেতিয়া সভাপতি কোন আছিলে ডিব্ৰুগড় কংগ্ৰেছ সভাপতি কোন মই ক'লোঁ ডক্টৰ জয়ন্ত গগৈ ছাৰ তেতিয়ালৈকে মই গগৈ ছাৰৰ লগতো এবাৰ বহা নাই তো গগৈ ছাৰ বুলি জানো আৰু ডক্টৰ গগৈ ছাৰ তেতিয়া তেখেতলোকে ক'লে যে ডিব্ৰুগড়তে আমি এই ভুৱনেশ্বৰ কলিতাক পঠাই দিম ভুৱনেশ্বৰ কলিতা যাব আৰু তাত তোমালোকে কথা পাতি ল'বা তেতিয়া ডিব্ৰুগড়ৰ মই 1000 ল'ৰা কমপ্লিট লিষ্টেড 1000 আমাৰ ইউথ ল'ৰা 1000 ল'ৰা লগত লৈ আমাৰ ডিব্ৰুগড় চাৰ্কেট হাউচত এটা আলোচনা হৈছে আমাৰ তেতিয়া ইয়াৰ যিকেইজন মন্ত্ৰী আৰু MLA আছিলে আমাৰ শ্ৰদ্ধাৰ জীৱন্ত ঘাটুৱাৰ বাইদেউ তেতিয়া এটুৱা মুণ্ডা ডাঙৰীয়া মানে পৰাজিত হৈ আছিলে এটুৱা মুণ্ডা ডাঙৰীয়া আছিলে প্ৰণতি বাইদেউ আছিলে ৰাজু চাহু ডাঙৰীয়া আছিলে তেনেকৈ ডিব্ৰুগড়তো আমি তেতিয়া MLA আমাৰ নাছিলে তেখেতলোকক লগত লৈ আমাৰ ডিব্ৰুগড় চাৰ্কেট হাউচত এটা আলোচনাত মিলিত হোৱাৰ পিছত মোক কংগ্ৰেছৰ আগমনৰ ৰাস্তাটো মুকলি কৰি দিলে আৰু মোক কংগ্ৰেছ দলত যোগদান কৰাই ল'লে আৰু কংগ্ৰেছ দলত যোগদান কৰাই ডিব্ৰুগড় জিলা কংগ্ৰেছৰ মোক প্ৰথম জেনেৰেল সাধাৰণ সম্পাদক নাই দিয়া সম্পাদক দায়িত্ব দিলে সাধাৰণ সম্পাদকৰ দায়িত্ব দি মই ডক্টৰ জয়ন্ত গগৈ ছাৰৰ লগত কংগ্ৰেছ দল কৰাৰ সুযোগ আৰু সুবিধা পালোঁ তাৰপিছত মোক দিলে সাধাৰণ সম্পাদক দিয়াৰ পিছত একেবাৰে মই 14 চনলৈকে মানে সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ 14 চনৰ পিছত পুনৰ মোক আমাৰ তেতিয়া আকৌ যিটো আমাৰ নিৰ্বাচন ইয়াত হ'ল নিৰ্বাচনৰ সময়ত মোক আকৌ সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে তাৰপিছত 21 চনৰ নিৰ্বাচনৰ সময়ত মোক নিৰ্বাচনৰ আগত 21ত এইটো নিৰ্বাচন তেতিয়া মোক আকৌ জেনেৰেল ছেক্ৰেটাৰী দিগনানী ইনচাৰ্জ মানে হেৰি দিলে মৰাণ সমষ্টি ইনচাৰ্জ দিলে মৰাণৰ ইনচাৰ্জ হিচাপে মই কাম কৰিলোঁ
তাৰপিছত যেতিয়া আমি 21 নিৰ্বাচনত মানে আকৌ পৰাজিত হ'লোঁ পৰাজিত হোৱাৰ পিছত আমাৰ খোৱাং নাম হ'ল নতুনকৈ তেতিয়া খোৱাং ব্লক কংগ্ৰেছৰ মই সভাপতি দায়িত্ব দিলে খোৱাং ব্লক কংগ্ৰেছৰ সভাপতি হ'লোঁ তাৰপিছত বৰবৰুৱা ব্লক কংগ্ৰেছ বুলি আছিলে তেতিয়া খোৱাং সমষ্টি হৈ যোৱাৰ লগে লগে বৰবৰুৱা ব্লক কংগ্ৰেছৰ সভাপতিজনে ৰিজাইন দিলে তেতিয়া মই বৰবৰুৱা ৰিজাইন দিয়াৰ পিছত মই খোৱাং সমষ্টিৰ সভাপতি হিচাপে দায়িত্ব ল'লোঁ তাৰপিছত এতিয়া দলে পুনৰ বিবেচনা কৰিলে বিবেচনা কৰি ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে পুনৰ মোক ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উপসভাপতি হিচাপে মোক দায়িত্ব দিলে মই দলৰ মানে ভাল দিনতো মানে কংগ্ৰেছত মই সেৱা কৰি আহিছোঁ বেয়া দিনতো কৰিছোঁ এটা কথা আপোনাক ক'ব লাগিব যে মই কংগ্ৰেছ দলটোৰ প্ৰতি আচলতে আপুনি ক'ব খোজে যদি যে মই কংগ্ৰেছ দলটো কিয় বাছি ল'লোঁ সেইটো সুধিবলগীয়া আছে কাৰণ কিছুমানে কি হয় দল বাগৰি যায় ক্ষমতাৰ লোভত হয় মানে কংগ্ৰেছ দলটো মই নিৰ্বাচন কৰি লোৱাৰ মূল কাৰণটোৱে হৈছে প্ৰথম কাৰণটো হৈছে সেইজন মহান ব্যক্তি যিজন হ'ল আমাৰ তৰুণ গগৈ ডাঙৰীয়া আমি সেইটো সময়ত একদম সফল ডেকা যিটো সময়ত অসমত আমি ভয়ত ঘূৰি ফুৰোঁ গুপ্ত হত্যাৰ সাংঘাতিক গুপ্ত হত্যাৰ বিভীষিকা চাকৰি বুজাবুজি চুক্তিত মানে চেণ্ট্ৰেলৰ লগত বুজাবুজি চুক্তিত আমাৰ হেৰি কি বুলি কয় প্ৰফুল্ল মহন্তই চাকৰিবিলাক নাইকিয়া কৰি পেলালে LP স্কুলৰ মানুহৰ চাকৰি কৰা মানুহে মানে দৰমহা নাপায় মাষ্টৰ বুলি ক'লে মানুহে ছোৱালী দিবলৈও মানে নিবিচাৰে এনেকুৱা এটা পৰ্যায় পাইছিলে গেলামালৰ দোকানত মানে দোকানীক মানে হেৰি নিদিয়ে বাকী নিদিয়ে ৰাস্তা পদূলি অৱস্থা একেবাৰে বেয়া শিক্ষাখণ্ডৰ অৱস্থা একেবাৰে বেয়া তো সেইটো সময়ত দেখিছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল অসমৰ মুখ্যমন্ত্ৰী হৈ এটা বস্তুত মই চমক খাই গৈছিলোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই গুপ্ত হত্যা বন্ধ হৈ গ'ল গুপ্ত হত্যা বন্ধ হ'ল ক্ৰমান্বয়ে মাষ্টৰবিলাকে শিক্ষকবিলাকে মাষ্টৰ বুলি ক'লে হেৰি শিক্ষকবিলাকে দৰমহা ৰেগুলাৰাইজ দৰমহা পাবলৈ মানে পালে বা কৰ্মচাৰীবিলাকৰ আটাইবোৰ কৰ্মচাৰীৰ দৰমহা মানে মাহে মাহে দৰমহা পোৱা হ'ল ৰাস্তা পদূলিবিলাক ভাল হ'ল এই যে অকস্মাত যে এই মানুহজনে যে যিটো কাম কৰিলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো কথা হ'ল তেতিয়া মই চালোঁ যে এইটো কথাটো কেনেকৈ সম্ভৱ হ'ল তেতিয়া মই এই 85ৰ পৰা AGP চৰকাৰ তাৰপিছত ৰাষ্ট্ৰপতি শাসন আলফাৰ উত্থান তাৰপিছত আকৌ 91 to 96ত আকৌ মানে কংগ্ৰেছৰ চৰকাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত তাৰপিছত 96 to 2000 আকৌ AGP এইবোৰ তুলনা কৰি চালোঁ তেতিয়া দেখিলোঁ যে কংগ্ৰেছৰ যিখন সংবিধান আৰু ভাৰতবৰ্ষৰ যিখন সংবিধান এই সংবিধানখন প্ৰায় একেই আৰু AGP দলৰ মানুহে যিটো আমাক মানে সৰ্বানন্দ সোণোৱালে যিটো আমাক কৈছিলে তো সেই বস্তুটো সদায় ওলোটা তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যে এই কথাবিলাক কয় আচলতে প্ৰকৃত অৰ্থত তেওঁলোকৰ মন আৰু আত্মাত সেইবিলাক কথা নাই প্ৰকৃততে তেওঁ মোৰ লগত ঘনিষ্ঠ আছিল মই আগতেও কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াত MLA খেলোঁতে আমি দুজন ল'ৰা ছাত্ৰ সন্থাৰ পৰা সদ্য মানে প্ৰাক্তন দুজন ল'ৰা আছিলোঁ সেই দুজন ল'ৰাই তেওঁক সহায় কৰিছিলোঁ এতিয়া আপোনাৰ সেই ঘনিষ্ঠতাৰ কথা ক'লে যে মই জীৱনত প্ৰথম যিটো কাম কৰিছিলোঁ মানে ঠিকাভিত্তিক কাম সেই কামটো সৰ্বানন্দ সোণোৱালৰ MLA ফাণ্ডৰ 25,000 টকা আপুনি গোটেই সমষ্টিটোত ঘূৰক যে এতিয়াও যদি সৰ্বানন্দ সোণোৱালৰ ফলক লগা সেই 25,000 টকা কামটো যদি ষ্টেণ্ডিং হৈ আছে সেইটো মই কৰা কাম সেই কামটো হৈছে ৰাইডিঙীয়া দলৰ সেৱকসকলে কৰা সেই ঘৰটো সেৱা কৰিবৰ কাৰণে নিমিত্তে যিটো ঘৰ বনোৱা হয় সেই ঘৰটো তেতিয়া ফলকখন ওলমি আছে 25,000 টকাই মই এই ঘৰটো বনাইছিলোঁ তো সেই সৰ্বানন্দ সোণোৱালৰ সেই ধৰণৰ ভাল আছিল কিন্তু তেওঁ দেখিলোঁ যে তেওঁ অকল নিজৰ কাৰণেহে কাম কৰে তো আনৰ কাৰণে মানে অলপো চিন্তা নকৰে আজি তাইক 100% স্বাৰ্থপৰ তেওঁৰ লগত মানে সেই স্বাৰ্থপৰতাটো আমাৰ গোটেই মানুহখিনিয়ে জানে যি একান্ত ব্যক্তিগত স্বাৰ্থত মানে কাম কৰে তেওঁহে তেওঁলোকৰ লগত থাকিব পাৰে তো ৰাজহুৱাভাৱে কাম চিন্তা চেতনা কৰা মানুহ তেওঁৰ লগত থাকিব পাৰে বুলি মোৰ বিশ্বাস নহ'ল এতিয়া আপোনাক পাত্তা নিদিয়ে নেকি সৰ্বানন্দ সোণোৱালে পাত্তা নিদিয়ে নহয় আচলতে মই পাত্তা নিদিলোঁ যেতিয়া সৰ্বানন্দ সোণোৱালে প্ৰথমবাৰ ইয়াৰ পৰা MP হৈ গ'ল তাৰপিছত নেক্সট হাৰিলে আকৌ যেতিয়া MP খেলিবলৈ ইয়াত আহিছিলে MP খেলোতে সেইবাৰো হাৰিছে আমাৰ ঘাটুৱাৰ ছাৰৰ লগত হাৰিছে ঘাটুৱাৰ ছাৰৰ লগত সেইবাৰ মোলৈ তেওঁ ফোন কৰিছিলে যে ফোন কৰি কৈছে যে মোক মানে সহায় কৰিব লাগে দীপক শইকীয়া বুলি এজন আমাৰ সমষ্টিৰ মানে জ্যেষ্ঠ মোতকৈ আমাৰ লৰুৱা জিলা পৰিষদৰ তেওঁ সদস্য আছিল তেওঁ ফটোৱাই ফোন কৰি মোক মানে ফোন কৰিছে আৰু মোৰ মিছেছে ফোনটো ধৰিছিলে তে মই মানে আচলতে তেওঁক পাত্তা নিদিলোঁ
তেওঁ পিছত মুখ্যমন্ত্ৰী হ'ব খুজিও সেই সময়তো বহুত মানুহে মোৰ লগত আহিছিল যে তোমালোক প্ৰাক্তন ছাত্ৰ গতিকে তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে সহায় কৰিব লাগে মই ক'লোঁ নহয় মই মানে বিজেপিৰ যিটো হিন্দুত্ববাদ সেইটো মই একেবাৰে বিশ্বাস নকৰোঁ আচলতে কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতা স্থিতিক মই ভাল পাওঁ আৰু ভাৰতবৰ্ষৰ সংবিধানখনো ধৰ্মনিৰপেক্ষতা আৰু মই নিজে যিটো আহোম প্ৰশাসনৰ লগত জড়িত এজন মানুহৰ মানে সন্তান যেতিয়া মংগোলিয়ান যিটো গোষ্ঠী আহি ইয়াত 600 বছৰীয়া ৰাজত্ব কৰিছিল সেইখন আহোম প্ৰশাসন চলিছিল মই আহোম বুলি মই অকল কেৱল সন্দিকৈ দুৱৰা ফুকন গগৈ এইখিনিকে মই আহোম বুলি নুবুজোঁ মই এইটো আহোম বুজোঁ যে সেই প্ৰশাসনৰ লগত জড়িত 53টা জাতি জনগোষ্ঠী মিলি যি আছিল সেই সকলো আহোম তো সেই মানুহখিনি হৈছে বিশ্বৰ এটা প্ৰথম শাসন ব্যৱস্থা এই ধৰ্মনিৰপেক্ষতা শাসন ব্যৱস্থা সেইটো ইতিমধ্যে চাইণ্টিফিকেলি প্ৰমাণ হৈছে ৱৰ্ল্ডৰ মানুহে কয় যে ভাৰতবৰ্ষত থকা অসম ৰাষ্ট্ৰ য'ত প্ৰথম ধৰ্মনিৰপেক্ষতাৰ মানে কথা বতৰা চলিছিল বা ধৰ্মনিৰপেক্ষভাৱে প্ৰশাসন চলিছিল সেই হৈছে আহোম প্ৰশাসন সেই আহোম প্ৰশাসনৰ মোৰ ব্লাডিকেলি এটা অংক যে মই ধৰ্মনিৰপেক্ষতাটো বিশ্বাস কৰোঁ ধৰ্মনিৰপেক্ষতা মোৰ ব্লাডত আছে ধৰ্মনিৰপেক্ষতা কংগ্ৰেছৰ সংবিধান ধৰ্মনিৰপেক্ষতা ভাৰতবৰ্ষৰ সংবিধান গতিকে মই কংগ্ৰেছ দলটো মই ভাল পাওঁ আচলতে তেওঁক মই পাত্তা নিদিলোঁ হয় এই বিজেপিয়ে যে আপুনি যেটো কথা ক'লে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰি থাকে হিন্দু মুছলিম কৰি থাকে কাৰণ আমি আগতে এইবিলাক শুনাই নাছিলোঁ এইবিলাক শব্দ এতিয়া অলপ বেছিকৈ শুনা মানুহ এইবিলাক কথা লৈ পেলাই বহুত তৰ্ক বিতৰ্ক বহুত দেখি থাকোঁ আপুনি কি ক'ব নহয় হিন্দু এইবিলাক কথা এতিয়া বিতৰ্কলৈ গ'লে কথাটো ক'লে মানে মানুহে এনেকুৱা ধৰণে ল'ব যে বিজু দুৱাৰাই মুছলমানৰ বিৰোধিতা কৰিছে বা হিন্দুৰ সপক্ষে কৈছে বা হিন্দুৰ বিৰোধিতা কৰিছে মুছলমানৰ সপক্ষে কৈছে এই বিশ্বত অকল হিন্দু মুছলমানহে আছে নেকি হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধিষ্ট এইবোৰ আছিল কিন্তু আমি তাৰ ভিতৰত এটাও নাছিলোঁ আমি টাও ধৰ্মীয় মানুহ আছিলোঁ আমাৰ ধৰ্মটো আছিল টাও এতিয়াও ফুৰালুং বুলি ধৰ্ম কৈ টাও ধৰ্ম কৈ আমাৰ মানুহ এতিয়াও আছে যিখিনি মাইনৰিটিৰ লগত সংলগ্ন হ'লে তেওঁলোকো হয় এটা মই যদি প্ৰশ্ন কৰোঁ হিন্দু মুছলমানৰ যিটো প্ৰশ্ন আৰম্ভ হৈ আছে দেখি আছে ব্ৰিটিছে প্ৰথম ভাৰতবৰ্ষখন লৈছিলে কাৰ পৰা লৈছিলে ক'ত লৈছিলে প্ৰথমখন যুদ্ধ ব্ৰিটিছৰ আমাৰ ভাৰতবৰ্ষৰ মানুহৰ লগত ক'ত যুদ্ধ হৈছিল তেতিয়াতো অসমখন এখন ৰাষ্ট্ৰ আছিল অসম ভাৰতবৰ্ষৰ লগত নাছিল ভাৰতে তেতিয়া অসম আক্ৰমণ কৰিছিল তো এই যে ব্ৰিটিছ যে আহিছিলে প্ৰথম পলাশী যুদ্ধ ক'ত হৈছিল বংগ ক'ত হৈছিল হুগলী নদীৰ পাৰত পলাশীত যুদ্ধ হৈছিল পলাশীত ব্ৰিটিছে কাক মানে হেৰিখন লৈছিল মানে আজি বংগখন লৈছিল সেই সময় চিৰাজউদ্দৌলা কি আছিল হিন্দু আছিল নে মুছলমান আছিল এতিয়া বংগখন কাৰ অধীনত আছে তো এইবিলাক কথা আমি হিষ্ট্ৰীটো অলপ জানি ল'লে কথাবোৰ ক'লে ভাল এতিয়া আমি যিখন ভাৰতবৰ্ষৰ পৌৰাণিক ভাৰতবৰ্ষ বুলি ক'লে স্বাধীনোত্তৰ যিখন ভাৰতবৰ্ষ পাকিস্তান ভাৰতবৰ্ষ বাংলাদেশক লগাই বুজোঁ বাংলাদেশ কোনদিনা ছেপাৰেট হৈ গৈছে এই কথাবোৰ আচলতে চিন্তন মনন আৰু পৰ্যবেক্ষণৰ দৰকাৰ আৱেগত ক'লে নহ'ব মই কোনো ধৰ্মক মই বেয়াও নাপাওঁ আৰু কোনো ধৰ্মক মই অধিক ভালো নাপাওঁ মই ভাল পোৱা ধৰ্মটো হৈছে মানৱ ধৰ্ম মোৰ শ্ৰেষ্ঠ ধৰ্ম মানৱ ধৰ্ম বহুতে কয় কোৱালিটি অনুপাতে ধৰ্ম আমি নিৰ্ভৰ কৰিব লাগিব মাজতে ৰখাইলো বহুতে কয় কংগ্ৰেছীসকল মিয়াৰ দালাল এইবিলাক শুনি থকা দেখোঁ কংগ্ৰেছী মিয়াৰ দালাল বা কংগ্ৰেছী মিয়াৰ পক্ষ তো মিয়া কংগ্ৰেছে এটা বস্তু স্পষ্টকৈ কয় সেইটো হৈছে বিদেশী আমাক নালাগে বিদেশী আমি পক্ষত নাই এটা বিদেশীও আমি অসমে তাৰ বিদেশী বুজা নলয় ভাৰতবৰ্ষ ল'ব নোখোজে সেইটো আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই যে অকল কৈছে সেইটো নহয় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে আমি বিদেশী বুজা ভাৰতবৰ্ষই নলয় বিদেশী বুজা অসমে নলয় তো বিদেশী বুজা নলওঁ বুলি অসম চুক্তি প্ৰথমতে কোনে কৰাই দিছিলে ছাত্ৰ সন্থা আন্দোলনত অসম চুক্তি কৰা মানুহজন কংগ্ৰেছী হয়নে নহয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াই জানো ছাত্ৰ সন্থাৰ লগত এই অসম চুক্তি কৰা নাই তে অসম চুক্তিখন নচ্ছাত কোনে কৰিলে এতিয়া অসম চুক্তি নচ্ছাত কৰা মানুহকেইজন কোনকেইজন যে এতিয়া বিজেপিৰ নেতৃত্বাধীন বিজেপিৰ বুকুচাত উঠি থকা এজেপি যিকেইজন মানুহ এজেপি দলটোৰ লগত থাকি তেওঁলোকে অসম চুক্তিখন মানে এতিয়া নচ্ছাত কৰি পেলাইছে 10 বছৰ দিন এজেপিয়ে চৰকাৰ গঠন কৰি প্ৰফুল্ল মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰি এজনো বিদেশী খেদা এখন আমি এৰি নেপালোঁ ঠিক আছে মিয়া যদি বিদেশী হয় মই ইয়াৰ পৰা কৈছোঁ যদি মিয়া বিদেশী হয় আমেৰিকাই ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ বিদেশী বুলি কৈ ভৰিত আৰু হাতত শিকলি লগাই ভাৰতবৰ্ষ পেলাই থৈ যাব পাৰে প্লেনত আনি যদি মই মিয়াসকল যদি বিদেশী হয়
তো বিদেশী হ'লে তোমালোকে মানে হেৰি কৰিছা এফেকশ্যন কৰিছা মিয়া বুলি তেওঁলোকক হাঁহিছা তো মিয়া বিদেশী স্বদেশী হ'লেতো স্বদেশীভাগে থাকিব তেওঁ কোনোবা মিয়া কোনোবা মুছলমান কিছুমান গৰীয়া কোনোবা মৰিয়া কোনোবা আহোম কোনোবা কছাৰী কিছুমান মিৰি এইটো কথা নহয় তো কথা হ'ল নাগৰিক হয়নে নহয় ভাৰতীয় নাগৰিক হয়নে নহয় যদি ভাৰতীয় নাগৰিক হয় তেওঁলোকক উচ্ছেদ কৰা মানে হাৰাশাস্তি কৰা অধিকাৰ কোনো এখন চৰকাৰৰ নাই আৰু যদি বিদেশী হয় তোমালোকে এইডোখৰ বা খেদি সিডোখৰত পঠাবা ইডোখৰ বা খেদি সিডোখৰত পঠাবা এইটো কথা নহয় প্ৰকৃত এটা সত্য মানে উদ্ঘাটন কৰি চৰকাৰখনৰ দায়িত্ব হৈছে তেওঁলোকক নিৰ্দিষ্ট স্থানত সংস্থাপন কৰা আজি মিয়া বুলি কৈ আছে তো মিয়া মুছলমান এইটো কথা কৈ আছে যে আব্দুল কালামৰ কোন আছিল আব্দুল কালাম মুছলমান আছিল তেওঁ যিটো আমাক ছেটেলাইট দিলে বিশ্বই সেই ছেটেলাইটটো বিশ্বৰ বৈজ্ঞানিকে ধৰিব নোৱাৰে সেই ছেটেলাইটটো দি তেওঁ একেবাৰে যি জেগাত জন্ম হৈছে ভাৰতৰ ভূমিৰ পৰা এটা আঁতৰত এখন সাগৰীয় দ্বীপত জন্ম হোৱা এজন আব্দুল কালামে আমাক এটা উপহাৰ দিলে তেওঁ ভাৰত ৰত্ন উপাধি পালে আমি মিয়া বুলি যিখিনি বাতুলামি কৰি আছোঁ এইখিনি মানুহটো ভাৰতবৰ্ষৰ ভূমিতে থাকিব তেওঁলোকৰ পৰা যে কাইলৈ চাইণ্টিষ্ট উৎপন্ন নহ'ব কিবা কথা আছে নেকি যে সেই চাইণ্টিষ্টজনক আমি মিয়া বুলি তেওঁ উৎপাদন ক্ষমতাটো আমি ল'ম নে নল'ম নেকি তো আমি কোৱালিটি প্ৰডাক্ট কৰিব লাগে আমি এনেকুৱা ধৰণৰ কৰি মানুহখিনিৰ মাজত মানে ধৰ্মৰ নামত বিভ্ৰান্তি সৃষ্টি কৰাটো একেবাৰে উচিত নহয় যিটো কাৰণে আজি ব্ৰেইন ড্ৰেইন হৈছে ব্ৰেইন ড্ৰেইন আমেৰিকাই যে ব্ৰেইন ড্ৰেইন কৰিছে ব্ৰেইনবিলাক যে লৈ গৈছে তাত সুধি নিছে নেকি কোন ধৰ্মৰ মানুহ তাত কোৱালিটি মানুহ নিছে কোৱালিটি মানুহ নি তাত ভাল কাম কৰাইছে তাৰ পৰা এটা ভাল প্ৰডাকশ্যন পাইছে আৰু আমাক এইবিলাকৰ ধৰ্মৰ নামত কৰি কিনে আমাক জহনামে যাবলৈ চেষ্টা কৰাইছে এইটো একেবাৰে উচিত কথা নহয় আৰু মই এতিয়াও কৈছোঁ যে আমাৰ দলৰ স্থিতি একেবাৰে স্পষ্ট আমি কোনো কাৰণে এজনো বিদেশী বোজা অসমে বহন কৰিব নোখোজে ভাৰতেও বহন কৰিব নোখোজে কিন্তু ধৰ্মৰ নামত ভাৰতীয় প্ৰকৃত নাগৰিকৰ হাৰাশাস্তি কৰাটো আমি কেতিয়াও সহ্য কৰিব নোখোজো আৰু এইটো উচিত নহয় গৌৰৱ গগৈৰ লগত পাকিস্তানৰ নাম লৈ পেলাই বহু দিনৰ পৰা আমি চৰ্চাত দেখিছোঁ কণ্ট্ৰভাৰ্চি হৈ আছে সমালোচনা কৰি আছে পাকিস্তানৰ লগত সম্পৰ্কৰ বিষয়ে আপুনি কি ক'ব বিচাৰে এই কণ্ট্ৰভাৰ্চি বা সমালোচনাৰ বিষয়ে আমি যোৱাটো পঞ্চায়ত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ তেখেতে এটা এজেণ্ডা লৈ প্ৰথম আৰম্ভ কৰা দেখিলোঁ যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ পাকিস্তানৰ ISI এজেণ্ট আচলতে এজন সাংবিধানিক মুৰব্বী তেওঁলোকে সংবিধানৰ নামত শপত খায় তেওঁলোকে মুখ্যমন্ত্ৰীত্বৰ আসনত বহিছে বা মন্ত্ৰিত্ব লৈছে গতিকে তথ্য নথকাকৈ অকল আৱেগিকভাৱে কিছুমান কথা কোৱাটো কেতিয়াও উচিত বুলি মই নাভাবোঁ আৰু আমি ভাবিলোঁই যেনিবা তেওঁৰ ওচৰত কিবা তথ্য আছে তথ্য দিব লাগে আজি তাৰিখত আজি তেওঁ তথ্যবিলাক দিয়া কথা এতিয়ালৈকে দেখিছোঁ আজি তাৰিখটো তেওঁ নিৰ্ণয় কৰি দিছিলে যে আমি গৌৰৱ গগৈ ফেনাফেন কৰি দিম বুলি কোৱা লিখীয়া কথা মানে হেৰিয়ে তেওঁ এনেকুৱা এটা দেখুৱাইছিল যেন আমি অসমীয়াত এটা কথা কয় ফেনাফেন কৰা নে গৌৰৱ গগৈক তেওঁ ফেনাফেন কৰি দিব তেওঁ যেন ভাৰতবৰ্ষৰ নাগৰিক নহয় ভাৰতবৰ্ষৰ পৰা তেওঁ বিতাড়িত কৰিব লাগে MP হোৱা যেন তেওঁ ৰাইজে MP কৰাটো বেয়া কাম কৰিছে এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ মানে চাইছে মই এটা প্ৰশ্ন কৰিছোঁ মই তোমাক একদম সহজ সৰলভাৱে ৰাইজে বুজাকৈ মানে ধৰা তুমি ভাৰতৰ নাগৰিক তুমি এটা চাকৰি পালা ভাল চাকৰি তোমাৰ যোগ্যতা অনুসৰি এটা চাকৰি পালা ৰাছিয়াত তুমি চাকৰিটো কৰিবৰ কাৰণে যাব লাগে তোমাক ভাৰতে তোমাক ভিছা দিব যাবৰ কাৰণে তুমি পাছপৰ্টত ভিছা এপ্লাই কৰিবা তোমাক ৰাছিয়ালৈ পঠাই দিলে তুমি য'ত এই যে যোগ্য হ'বৰ কাৰণে য'ত পঢ়িছিলা সেই যোগ্যতাটো অৰ্জন কৰোঁতে তোমাক ইউক্ৰেইনৰ এজন ল'ৰাই তোমাক ভাল পায় ইউক্ৰেইনৰ ল'ৰাই তোমাক প্ৰস্তাৱ দি থৈছে তোমাক বিয়া কৰাব তোমালোকৰ লগত প্ৰেমৰ সম্বন্ধ আছে তুমি ৰাছিয়াত চাকৰি কৰি আছা তো সেই সময়ৰ ইউক্ৰেইনৰ ল'ৰাজনৰ তোমাক লগ কৰিবলৈ যাবলৈ মন গ'ল লগ কৰিবলৈ যাওঁতে দেউতাকক কৈ যাব নি নেযাব দেউতাকক নকৈ কি কৰিব দেউতাকৰ লগত থকা কোনোবা ব্যক্তিক কৈ মেলি তোমাক মানে বুদ্ধি কৰি তোমাক লগ কৰিবলৈ যাব তো লগ কৰিবলৈ গ'ল লগ কৰিবলৈ যাওঁতেতো পলাই যোৱা নাই ইউক্ৰেইনৰ ল'ৰাজন যেতিয়া ৰাছিয়ালৈ যাব তেতিয়া ইউক্ৰেইনৰ পৰাতো ভিছাটো লৈ যাব নেযাব তো ভিছা লৈ গৈ তোমাক গৈ ৰাছিয়াত লগ কৰিলে তেতিয়া ইউক্ৰেইনৰ ৰাছিয়াও শত্ৰুতা নাই ভাৰতৰ লগতো তোমাৰ ৰাছিয়াৰ শত্ৰুতা নাই পৰৱৰ্তী সময়ত এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হ'ল ভিছা বন্ধ হ'ল আৰু তোমাক ইউক্ৰেইনৰ ল'ৰাটোৱে বিয়া পাতিলে তেতিয়া তোমাৰ ইউক্ৰেইনৰ নাগৰিকে যদি তোমাক কয় তুমি ৰাছিয়াত চাকৰি কৰা মানুহক আনিলা ৰাছিয়াৰ তোমাৰ লগত সম্বন্ধ আছে এইটো নাভূত নাচুত কথা নহয় জানো তুমি যেতিয়া তালৈ গৈছা নাগৰিক হেৰি দিছে ভিছা দিছে ভাৰতে তোমাক
ইউক্ৰেইনৰ ল'ৰালৈ বিয়া হ'ব বুলি কিবা কথা আছিলে নেকি তে এলিজাবেথ কলবাৰ্ণ এলিজাবেথক মানে গৌৰৱ গগৈ ডাঙৰীয়া য'ত লগ পাইছে এইটো মোৰ অনুভৱ দেই মই যিটো জানিছোঁ তেওঁৰ লগত মই কথাও পতা নাই এই কথা নাই এইটো কথাক লৈ সুধিবলৈ মোৰ ধৃষ্টতা নাই তুমি সোধাৰ কাৰণে মই কথাটো কৈছোঁ এতিয়া কথাটো হ'ল যে তেওঁ পাকিস্তানত চাকৰি কৰিছিলে এলিজাবেথে কাৰ ভিছা লৈ কৰিছিলে কাৰ হেৰিয়াত কৰিছিলে তেতিয়াতো তাৰমানে তেওঁ ভাৰতৰ নাগৰিক নহয় তেতিয়া ইংলেণ্ডৰ নাগৰিক ইংলেণ্ডে তেওঁক ভিছা দিছে পাকিস্তানত চাকৰি কৰিবলৈ পাকিস্তানৰ লগত ইংলেণ্ডৰ শত্ৰুতা আছে নে মিত্ৰতা আছে এইটোতো আমাৰ লুকআউট নহয় হয়নে নহয় তেতিয়া ভাৰতবৰ্ষৰ যুৱক আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যেনিবা এলিজাবেথ কলবাৰ্ণক ভাল পায় তেওঁ পেয়সী তেওঁ চাকৰি কৰাৰ সময়ত পেয়সীক লগ পাবলৈ গৈছে তো যিটো সময়ৰ কথা কৈ আছে সেইটো সময়ত সেই গৌৰৱ গগৈ ডাঙৰীয়াৰ ফেমিলিটোৰ লগত আটাইতকৈ আপোন মানুহজন কোনজন আপোন মানুহজন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ অনুভৱ হয় যে সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াক নোকোৱাকৈ যিটো ভিছা লৈ গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানলৈ গৈছিল সেই বস্তুটো এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিছিল তেওঁ একমাত্ৰ একদম ঘৰুৱা ফেমিলি আছিলতো কৰি দিছিল সেই কথাখিনি তেওঁ জানি সেই কথাটোকে এতিয়া কৈ আছে যে তেওঁ তালৈ গৈছিল এদিন তেওঁ আকাৰ ইংগিতে কৈছিলো এদিন মই শুনিছিলোঁ মানে নিউজত দেখিছিলোঁ যে মই হেৰিয়াক কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে ছাৰ এই ছোৱালীগৰাকী পাকিস্তানত চাকৰি কৰে গতিকে সম্বন্ধ কৰিবলৈ হ'লে অলপ চাই চিতি ল'ব দেই এই বুলি মই পৰামৰ্শ দিছিলোঁ এই বুলি কথাটো এদিনটো কৈছে তেওঁ কৈছে এদিন আপোনালোকে নিউজত মই নিজে নিজ কাণে শুনিছোঁ তেওঁ এই কথাটো কৈছে গতিকে মোৰ অনুভৱ হয় যে এই গোটেই নেক্সাছটো গোটেই কথাটো তেওঁ জানে আৰু এইটো ইলিগেল নহয় তো এতিয়া যদি এইটো কথা কৈ আছে তো ইংলেণ্ডে যদি ধৰে মোৰ ছোৱালী যেতিয়া মোৰ ছোৱালী মই য'ত চাকৰি কৰিবলৈ দিছিলোঁ কি কৰিছিলোঁ তো আমাৰ কথা এতিয়া তোমালোকৰ তালৈ যোৱাৰ পিছত গৈছে নেকি ইলিগেলি গৈছে নেকি লুকাই চুকৈ গৈছে নেকি যা ভাৰতবৰ্ষৰ পৰা অকল গৌৰৱ গগৈ বাহিৰে বিজেপিৰ এজনো সাংসদ মন্ত্ৰী পাকিস্তানলৈ যোৱা নাই নেকি আমি দেখিছোঁ দেখোন স্বয়ং প্ৰধানমন্ত্ৰী দেখোন পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছে নাই অহা নেকি প্ৰধানমন্ত্ৰী গ'লে বিৰিয়ানী খাবলৈ গ'লে পাকিস্তানত তেওঁতো MP হয় প্ৰধানমন্ত্ৰী তেওঁক পাতিছে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত প্ৰধানমন্ত্ৰী তেওঁ পাকিস্তানৰ গ'লে তাত মানে শান্তি পানী হয় আৰু গৌৰৱ গগৈ গ'লে চোৰা লাগে তেওঁ ইয়াৰ পৰা বাংলাদেশলৈ যদি মুখ্যমন্ত্ৰী গৈ থাকে তেতিয়াহ'লে শান্তি পানী হয় আৰু ইয়াৰ পৰা বেলেগ মানুহ গ'লে চোৱা লাগে এইটো কি কথা নেকি যে এইটো হৈছে আইনগত কথা আইনে বিধি ব্যৱস্থাৰ মাজত যদি গৈছেতো ৰাইট যদি আইনৰ বিধি ব্যৱস্থাৰ মাজত যোৱা নাই তুমি এনেই কৈ থাকিলেতো নহ'ব তুমি তাৰ কাৰণে যোগ্য শাস্তি যদি দিব পৰা ব্যৱস্থা আছে তুমি দিয়া আজিলৈকে দিব পৰা নাই কিয় আৰু আজি কি ক'ব মই আজিতো আমি কালিৰ পৰা যিটো ফেচবুকৰ মানে আপডেট চাই আছোঁ তেওঁ কথোপকথনখিনি চাই আছোঁ তেওঁ এতিয়া এনেকুৱা এটা ক'ব যে ভাগিনহঁত 26টো আহি আছে নেক্সট আৰু CM হ'ব মানে গৌৰৱ গগৈ গতিকে তোমালোকৰ ওচৰত আৰু মই গতাই দিছোঁ আৰু গৌৰৱ গগৈ বাহিৰে 26ত আৰু মুখ্যমন্ত্ৰী তোমালোকে গৌৰৱ গগৈ পাবা মই নোৱাৰোঁ আৰু এই বুলি মানে ডাইৰেক্ট এই বাক্যটো নকয় কিন্তু আকাৰ ইংগিতে এইটোৱে ক'ব যে ভাগিনহঁত 26ৰ কাৰণে গৌৰৱ গগৈকে তোমালোকৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে গতাইছোঁ এইটো ক'ব বুলি মোৰ বিশ্বাস হয় আৰু এটা কথা মোৰ আপোনাৰ পৰা জানিবলৈ মন গৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে চক পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কথা আমাৰ সমষ্টি কেন্দ্ৰিক কথাতে কৈ আছিলে যে তেওঁ মুখেৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছিলে যে প্ৰবন সিং ঘাটোৱাৰ জীৱন্তৰা ঘাটোৱাৰ পিছত আকৌ আমি যেতিয়া আমাৰ প্ৰাঞ্জল সিং ঘাটোৱাৰ এই সমষ্টিত ইলেকশ্যন খেলিছিলে পৰিয়াল কেন্দ্ৰিক কথা বতৰাবিলাক কৈছে মানে এটা বস্তু কি জানে নাই মানে পৰিয়াল কেন্দ্ৰিক কাক কয় পৰিয়াল কেন্দ্ৰিক অংগটো গৌৰৱ গগৈ ডাঙৰীয়াকো পৰিয়াল কেন্দ্ৰিক বুলি কৈছিলে এতিয়া পৰিয়াল কেন্দ্ৰিক গৌৰৱ গগৈ পৰিয়াল কেন্দ্ৰিক যিটো কথা কৈছিলে তাৰ উত্তৰটো গৌৰৱ গগৈ ডাঙৰীয়াই দিছে যে অসমৰ নহয় ভাৰতবৰ্ষৰ এজন অদ্বিতীয় সাংসদ তেওঁ যদি তৰুণ গগৈ পুত্ৰ বুলি ভাবি পৰিয়ালত আহিছে বুলি ভাবি যদি আজি অসমৰ মানুহে তেওঁক যদি MP নবনালেহেঁতেন তো ভাৰতবৰ্ষই তেনেকুৱা এজন শ্ৰেষ্ঠ সাংসদ উপহাৰ পালেহেঁতেন কেতিয়াওতো নাপায় গতিকে পৰিয়াল কেন্দ্ৰিক ক'লে বুলি ক'লে তাৰ যোগ্যতাটো চাব লাগে আজি আমাৰ প্ৰাঞ্জল সিং ঘাটোৱাৰ তেওঁ NSY কৰিছে NSY কৰাৰ পৰা ইউথ কংগ্ৰেছ কৰিছে ইউথ কংগ্ৰেছ কৰাৰ পৰা আজি অসম কংগ্ৰেছৰ মানে সাধাৰণ সম্পাদক কোনোবা এখন জিলাৰ কাছাৰ জিলাৰ মানে তেওঁ ইনচাৰ্জ হৈ কাম কৰিছে তেওঁ MLA হোৱাৰ যোগ্যতা নাই নেকি তেওঁ একমাত্ৰ প্ৰবন সিং ঘাটোৱাৰ পুত্ৰৰ কাৰণে এইটো হৈছে এইটো কথাটো নহয় আমি এতিয়া পৰিয়াল কেন্দ্ৰিকৰ কথা কৈ আছে মোক দলে যদি নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে টিকট দিয়ে এইটো পৰিয়াল কেন্দ্ৰিক হ'ল নেকি মই সেই জেগাৰ পৰা আহিছোঁ
যি জেগাৰ পৰা আহিছোঁ আপুনি ইতিমধ্যে মোক গোটেই কথাখিনি মোৰ যাত্ৰা পথো দিছে তো সেই জেগাৰ পৰা অহাটো এইটো পৰিয়ালকেন্দ্ৰিক কথা নেকি কোনোবা শতাংশ অনুপাতে 2% 1% মানুহ পৰিয়ালকেন্দ্ৰিকভাৱে দললৈ চব দলতে আহে এতিয়া কি সুমন হৰিপ্ৰিয়া অহা নাই নেকি তো হিমন্ত বিশ্ব শৰ্মাই বুকুত হাত থৈ তেওঁ ক'ব পাৰিব নেকি তেওঁ ল'ৰা ছোৱালীক ৰাজনীতিলৈ নানে এইটোৱে কথা আচলতে আৰু এটা কথা এইটো শুনিছোঁ আপুনি খোৱাং সমষ্টিৰ পৰা এবাৰ খেলিব বুলি কোৱা শুনিছোঁ ৰাইজৰ মুখত জানিছোঁ কেনে ধৰণৰ হ'ব বা টিকট কি হিচাপত আপোনাক দিব বুলি ভাবে আপুনি চক মোৰ এটা কথা একেবাৰে মানে বিশ্বাসযোগ্য কথাটো হ'ল মই আই পেটত শপত খাই অহা নাই যে মই বিধায়ক হ'ব লাগিব মই যিমান পাৰোঁ দলে যেতিয়া দায়িত্ব দিছে দল কৰিছোঁ তে দলৰ কাম কাজবিলাক মই শৃংখলাবদ্ধভাৱে কৰি যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু কৰি আহিছোঁ এতিয়া দলৰ এজন ডিচিপ্লিন চলজাৰ হিচাপে মোটামুটি 2001 চনৰ পৰা আজি 2025 চন যি পদবী দিছে আটাইবোৰ পদবীতে মই নিজৰ দায়িত্ব চম্ভালিছোঁ বুলি মোৰ এটা বিশ্বাস আৰু সেই অনুপাতে ৰাইজৰ মাজত গুণাগুঠা চলিছে ৰাইজে কৈছে যে আপুনি যিহেতু নিৰবিচ্ছিন্নভাৱে দলটোৰ সেৱা কৰি আহিছে গতিকে ৰাইজৰ সেৱা কৰিবৰ পৰাও উপযুক্ততা আপোনাক আমি দেখিছোঁ গতিকে আপুনি টিকটটো বিচাৰক এক তেতিয়া ৰাইজৰ মাজলৈ মই গৈছোঁ তাৰ ৰাইজৰ মাজৰ পৰা সেই মানে হেপাহটো ৰাইজে মোক দিছে আপুনি এতিয়া দেখিছে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক মাতে বা বহুত ডেকা শক্তি বা বাগানৰে হওক শ্ৰমিক সমাজে হওক কৃষক সমাজে হওক চাকৰিয়ালসকলে হওক তেওঁলোকে বিভিন্ন কথোপকথনৰ মাজেদি মোক সমষ্টি ৰাইজৰ সেৱা কৰাটো বিচাৰে এক 2 নম্বৰ কথাটো হ'ল যে মোৰ এটা বিশ্বাস গুৰুৱে যেতিয়ালৈকে শিষ্যক নকয় তেতিয়ালৈকে যুদ্ধত হৰ ধৰি একো লাভ নাই তে মহাভাৰতখনত মই দেখিছোঁ মানে অৰ্জুনে তেতিয়ালৈকে হৰ ধৰা নাই যেতিয়ালৈকে কৃষ্ণই তেওঁক কৈছে যে আপুনি যুদ্ধত নামক আৰু হৰ ধৰক ধনু ধৰিব লাগিব তো তেতিয়াহে অৰ্জুন সফল হৈছে অৰ্জুনে কৃষ্ণ গুৰু যদিও সখা তেওঁ গুৰুৰ নিৰ্দেশ মতে মহাভাৰতীয় যুদ্ধৰ সেনাপতি হৈছে আৰু যুদ্ধত সফল হৈছে এতিয়া মই দেখিছোঁ মোৰ গুৰু আসনত বহি থকা যিসকল স্বনামধন্য ব্যক্তি আজি যদি মই প্ৰবন সিং ঘাটোৱাৰ ছাৰৰ কথা কওঁ যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কওঁ বা CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা কওঁ বা আমাৰ পূৰ্বৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ কথা কওঁ ভূপেন বৰা ডাঙৰীয়াও আমাৰ ঘৰলৈ আহিছে গৌৰৱ গগৈ ডাঙৰীয়াও আহিছে গতিকে তেওঁলোকৰ মনত কথা বতৰাত মই বুজি পাওঁ যে মই যেন সমষ্টিটোৰ সেৱা কৰিব পৰাকৈ উপযুক্ত হৈছোঁ আৰু সেই কথাটো মই এটা ছিগনেল পাইছোঁ আৰু ৰাইজৰ মৰম পাইছোঁ সেইকাৰণে মই টিকটটো বিচাৰিম আৰু মোৰ লগত আৰু কেইজনমানে বিচাৰিব আৰু বিচাৰক টিকট যিমানে বিচাৰে মই এইটো এটা প্ৰমাণ হয় বুলি ভাবোঁ যে দলটোৰ সাংগঠনিক স্থিতি ভাল হৈছে দলটোৰ সাংগঠনিক স্থিতি ভাল হোৱাৰ কাৰণে দলত বেছি মানুহে টিকট বিচাৰিছে এতিয়া দলে সেই ধৰণৰ বিশ্বাসযোগ্যতাত টিকট কোনটো দিব বা কোনটো বিশ্বাসত দিব এইটো যদি আপুনি প্ৰশ্ন কৰে তেতিয়া মোৰ কথাটো হ'ল এনেকুৱা যে টিকটটো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈ আছে যে ডিচিপ্লিন চলজাৰক মই টিকটটো দিম আচ্ছা যিসকলে ডেডিকেটেডলি কংগ্ৰেছ দলটো কৰি আছে যিসকলে দুৰ্যোগৰ দিনত দলটো এৰি যোৱা নাই যে মই এনেকুৱা সময়ত ব্লক কংগ্ৰেছৰ সভাপতি চলাইছোঁ যেতিয়া আমি MSPৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে বা মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে আমি 10জন 5জন মানুহ গৈ যেতিয়া আন্দোলন কৰোঁ আমাক ফটো মাৰি দিবলৈ মানুহ নাথাকিছিলে তেতিয়া আমাক পুলিচে ফটোখন মাৰি দিয়ে পুলিচে আমাক দিবলৈ মই দিয়ক ফটোখন আমিয়ে মাৰি দিওঁ বুলি পুলিচে মাৰি দিয়ে তো সেই অৱস্থাটোৰ পৰা দল কৰি আজি আমাৰ যিখন BLA সভা আমাৰ লাহোৱালত চাবুৱালাহলত হৈ গ'ল সেই পৰ্যায়লৈকে আমি যিমানখিনি ল'ৰাই কাম কৰিছোঁ তো সেইটোৰ পৰা মই ভাবোঁ যে এইটো এটা ফাৰ্ষ্ট প্ৰায়ৰিটি মোক মানে দলে এই মৰাণ সমষ্টিৰ ৰাইজৰ সেৱা কৰা তাৰ সুযোগ দিব আৰু এটা আপোনাক ডিৰেক্টলি কথা সুধো আপুনি ৰাজনীতিত যে আহিব টকা মাৰিবলৈ সম্পত্তি গঢ়িবলৈ নে ৰাইজৰ কাম কৰিবলৈ আপুনি আগবাঢ়ি আহিব এইটো কথাটো মই আপোনাক কৈছোঁৱেই যে আটাইতকৈ ডাঙৰ কথাটো মোক বেয়া লাগে যেতিয়া অসমত প্ৰথম BJP দল আহিলে নিতুমণি শইকীয়া ডাঙৰীয়াই আমাৰ মৰাণৰ বিধায়কজনকো মাতি তেওঁলোকৰ ষ্টুডিঅ'ত বহুৱাই কথা বতৰা পাতোঁতে আপোনালোকে সেই স্ক্ৰিপ্টটো উলিয়াই চালে দেখিব যে আমাৰ বিধায়কজনে কৈছিলে যে মই পূৰ্বৰ বিধায়কৰ জেৰক্স কপি নহওঁ মই
বিধায়ক হিচাপে জয়চন্দ্ৰ নাগবংশী প্ৰয়াত কিৰণ কুমাৰ গগৈ, এতিয়া প্ৰাক্তন CM বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জীৱন্তৰা ঘাটোৱাৰ, আজি চক্ৰধৰ গগৈ, এই মৰাণ সমষ্টিৰ গোটেইকেইজন বিধায়ক দেখিছোঁ। তেওঁ কৈছিলে যে এই চক্ৰধৰ গগৈয়ে ষ্টুডিঅ'ত বহি কৈছিলে যে মই পূৰ্বৰ বিধায়কৰ জেৰক্স নহওঁ। তো তেতিয়া আমি ভাবিছিলোঁ যে পূৰ্বৰ বিধায়কবিলাকে বহুত মানে দুৰ্নীতি কৰিছে, অন্যায় কৰিছে, তেওঁ এইবিলাক নহয়। কিন্তু তাৰ ওলোটা হ'ল এতিয়া তেওঁ বিধায়কৰ যিমান দৰমহা পায়, যদি হাৱা আৰু পানীৰ বাহিৰে তেওঁ যদি একো কিনি নাখায়, তেওঁ সম্পত্তি আৰু তেওঁৰ মানে ইনকাম আয় আপুনি তুলনা কৰিলে দেখিব আকাশ পাতাল পাৰ্থক্য। তেওঁ গোটেই সমষ্টিটোত এনেকুৱা এটা পৰ্যায় মানে পালেগৈ, তেওঁ অকল কমিশ্যন ৰাজৰ মানে MLA হিচাপে জনাজাত হ'ল। দুটা বস্তু জনাজাত, এটা হ'ল কমিশ্যন ৰাজ আৰু আনটো হৈছে বিক্ৰেদাৰ, এই দুটা হিচাপে জনাজাত। আৰু এই বিধায়কজনে ইয়াৰ মাত্ৰ উদাহৰণ নহয়, গোটেই অসমত আজি এজন বিধায়ক দেখুৱাই দিয়ক যাৰ সম্পত্তি 10 বছৰ বা 5 বছৰ আগত সম্পত্তিৰ তালিকাত 100 গুণ বৃদ্ধি হোৱা নাই, কাৰোবাৰ 1000 গুণ বৃদ্ধি হ'ল। গতিকে নিশ্চিতভাৱে মই জানো আপুনি সেইকাৰণে হয়তো মোক প্ৰশ্নটো সুধিছে যে টকা মাৰিবলৈ বা এইটো কৰিবৰ কাৰণে আপুনি মানে ৰাজনীতিলৈ আহিছে নেকি। এতিয়া আমাৰ সমষ্টিৰ ৰাইজে মোৰ ডিগনিটিটো জানে। আৰু এটা কথা কৈছোঁ, এই যে গোটেই মানুহখিনি ৰাজনীতিলৈ আহি দামী গাড়ী ল'ব, দামী ঘৰ বনাব, কাৰোবাৰ বিয়া নপতা MLA কেইটাই জকজমকতাই বিয়া পাতিব, মানে এই ধৰণৰ যিবিলাক মেণ্টেলিটি মানুহৰ মগজুত সোমাই গৈছে, সঁচাকৈ এইটো নাইকিয়া কৰিবলৈ আমাৰ হ'ল। ইমানখিনিৰ পিছত এই ৰাজনীতিত আমি জানো দেশভক্ত তৰুণৰাম ফুকনক পোৱা নাছিলোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈক পোৱা নাছিলোঁ, যে আমি শৰৎ সিংহৰ দৰে জানো মুখ্যমন্ত্ৰী পোৱা নাছিলোঁ। এতিয়াও তেনেকুৱা কিছুমান আছে। মই অন্ততঃ ভাবোঁ যে তেওঁলোকে আমাক এটা দি থৈ গৈছে যে অন্ততঃ তুমি মানে কাৰোবাৰ যদি উপকাৰ কৰিব নোৱাৰা, অন্ততঃ অপকাৰ নকৰিবা। তুমি বিধায়ক হৈ কাৰোবাক অপকাৰ কৰাৰ অধিকাৰ তোমাৰ নাই। মই সেই কথাটো মই বিশ্বাস কৰোঁ। মই দেশভক্ত তৰুণৰাম ফুকনক বিশ্বাস কৰোঁ, লক্ষ্যধৰ চৌধুৰীক মই বিশ্বাস কৰোঁ। আজি লক্ষ্যধৰ চৌধুৰী লিখা কবিতাই আজি তেওঁলোকৰ 5জন, অমৰজ্যোতি চৌধুৰীৰ পৰা যি 5জন আজি বিখ্যাত হৈ আছে, সেই অনুপাতে জানো আজি প্ৰফুল্ল মহন্তৰ পুতেকৰ মৰ্যাদাত আছে? নাই। এতিয়া শৰৎ সিংহ ডাঙৰীয়াৰ যিধৰণে ভাল আলোচনা আমাৰ মাজত হয়, তো প্ৰফুল্ল মহন্ত ডাঙৰীয়া তেনেকুৱা ভাল আলোচনা হয় জানো? আজি সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিষয়ে তেনেকুৱা ধৰণৰ কথা আলোচনা হয় জানো? তো তেওঁকতো যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁ ছাত্ৰ সন্থাই দিয়া উপাধিটোকে দেখোন তেওঁক ঘূৰাই খুজিছিলে, নাই দিয়া জানো? গতিকে এই কথাটো আপুনি হয় যে বিধায়ক হৈ মন্ত্ৰী হৈ মানুহে টকা পইচা ঘটা, ধন ঘটা ইত্যাদি কৰিছে। তো মোক ভগৱানে অন্ততঃ মই এটা কথা মানে শুনিবলৈ বেয়া, খাই হাগিবৰ কাৰণে অন্ততঃ ব্যৱস্থাটো কৰি দিছে। মই সেই দৰিদ্ৰ হৈ থাকোঁতে যেনেকৈ ধৰণে লাই শাক খাই মই মানে জীয়াই আছিলোঁ, কচু ঢেকীয়া খাই জীয়াই আছিলোঁ, মাটিকান্দুৰী পিটিকা খাই মই যেনেকৈ ভাল পাইছিলোঁ, এতিয়াও মোৰ সেইবিলাক প্ৰিয় খাদ্য। গতিকে মোক খুব বেছি লাক্সাৰিয়াছ জীৱন মোৰ নাই, মোৰ পৰিয়ালেও সেইটো নিবিচাৰে। তো মই সেৱক হিচাপে একচুৱেলি ৰাইজৰ মাজত যাব খোজোঁ। বিজেপিৰ বিধায়ক এই চক্ৰধৰ গগৈ, তেখেতক আপুনি পৰাস্ত কৰিব পাৰিবনে নিৰ্বাচনত? চাওক, বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ XYZ নাম বাদ দিয়ক, পৰাস্ত বিজুদুৱাই কৰিব সেই কথাটো বাদ দিয়ক। পৰাস্ত কোনে কৰে? ৰাইজে কৰে। পৰাস্ত কোনে কৰে? ভোটাৰে কৰে। পৰাস্ত কেতিয়া হয়? যেতিয়া তেওঁ ৰাইজৰ প্ৰতি পিঠি দিয়ে, সেইটো কাৰণে হয়। ইয়াৰ চক্ৰধৰ গগৈ কাক পৰাজিত হৈ বিধায়ক হৈছিলে? চক্ৰধৰ গগৈয়ে যিজন মানুহক পৰাস্ত কৰি বিধায়ক হৈছিল, সেইজন হৈছিল ভাৰতবৰ্ষৰ ডনাৰ মিনিষ্টাৰ প্ৰাক্তন পৱন সিং ঘাটোৱাৰ ছাৰ। যে পৱন সিং ঘাটোৱাৰ ছাৰে যেতিয়া মৰাণ সমষ্টিত ইলেকশ্যন খেলিছিল, আমি কংগ্ৰেছৰ চ'লজাৰ হিচাপে কাম কৰি আছিলোঁ। আমি এবাৰলৈ ভবা নাছিলোঁ যে ধন টকা পইচা মান মৰ্যাদাৰে অক্ষুণ্ণ থকা এজন ব্যক্তি সাধাৰণ চক্ৰধৰ গগৈয়ে ডিস্কভাৰ মটৰচাইকেল এখন চলাই পোৱা মানুহতে হৰুৱাব পাৰিব নেকি? বিলিভ কৰা নাছিলোঁ নহয়, মানুহে বিশ্বাস কৰা নাছিলে। তেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিলে, গোটেই মানুহবিলাক কংগ্ৰেছৰ সভাত দম মানুহ যায়। বিজেপি তেওঁৰ আগৰ ফেচবুক প্ৰফাইলটো চাব, ক'ৰবাত যদি গাঁৱলৈ গৈছে 4-5জন মানুহ আছিলে। তো সেই চক্ৰধৰ গগৈৰ হাততে পৱন সিং ঘাটোৱাৰ ছাৰ জানো পৰাজিত হোৱা নাছিলে? পৰাজিত হৈছিলে। তো পৰাজিত হৈছিলে সেই সময়ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ ক'ৰবাত
মানে বেয়া ভাৱ হ'ল কংগ্ৰেছে ক'ৰবাত মানে তৃতীয়টো কাৰ্যকালত অকল এটা বস্তু হ'ল যে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে অকল মানে মুখ্যমন্ত্ৰী খবৰ লাগে কাৰণে দলটোৰ মাজত যি বিসম্বাদ সৃষ্টি কৰিলে সেই বিসম্বাদৰ কাঠামোদত আমাৰ মানে গোটেই ডেভেলপমেণ্টৰ কামবিলাক নোহোৱা কাৰণে এইটো স্বীকাৰ কৰি ল'ব লাগিব নোহোৱা কাৰণে হয়তো ঘাটুৱাৰ ছাৰৰ নিচিনা স্বনামধন্য ব্যক্তিজনো আমাৰ ইয়াত হাৰিলে এতিয়া হেৰিয়াৰ চক্ৰধৰ গগৈ কৰিছে কি চক্ৰধৰ গগৈয়ে অকল আমাৰ ইয়াত কি কৰিছে বুলি যদি আপুনি প্ৰশ্ন কৰে গোটেই ৰাইজৰ মাজত সোমালে তেওঁ অকল পাৰ্চেণ্টেজ কৰা ৰাজনীতি কৰি আছে এতিয়া নদীখনৰ ইটো পাৰে এজন বৈনাই আৰু নদীখনৰ এইটো পাৰে এজন ভাই যিবিলাক ঠিকা ঠুকলি কাম কৰিছে যিমান মানুহক সোধক যে এইটো কোনে কৰিছে চক্ৰধৰ গগৈ ভাইকে সিটোফালে গ'লে সোধো এইটো কোনে কৰিছে এইটো চক্ৰধৰ গগৈ বৈনাইকে কৰিছে তাৰ বাদে যিখিনি মানুহ বস্তুটো আমাৰ অৰিজিনেল কাঠামোত আছিল সমষ্টিৰ মুখ্য কাঠামোত যে মৰাণ সমষ্টি বুলি যিটো সমষ্টি আছিল মৰাণ সমষ্টিৰ এখন মানে বজাৰ মৰাণৰ এটা চাৰ্কুল অফিচ মৰাণৰ কাষতে এখন থানা মৰাণৰ এটা নবোদয় বিদ্যালয়খন মৰাণত তাত আমাৰ পৱন সিং ঘাটোৱাৰ ছাৰৰ ডনাৰ মিনিষ্ট্ৰীৰ পৰা হেৰি হোৱা ফাণ্ড ৰিলিজ হোৱা এটা 16-17 কোটি টকীয়া এটা ষ্টেডিয়াম এখন 100 বেডেড মানে হস্পিটেল এটা PWD অফিচ এটা ফৰেষ্ট অফিচ এই গোটেইবিলাক তেওঁ টিংখঙত বিক্ৰী কৰি দিলে তেওঁ বিক্ৰেতাৰ হয় তেওঁ বিক্ৰী কৰি দিলে এই অভিযোগ আমাৰ কি কাৰণে আজি সমষ্টি মানুহৰ তেওঁ বিক্ৰেতাৰ বুলি কি কাৰণে এইটো কথা তেওঁ আছিল টিংখঙৰ মানুহ টিংখঙৰ পৰা তাৰমানে মানুহে তেওঁক টিংখঙৰ মানুহজনত বুজি নাপায় সেই সময়ত ঢৌত তেওঁ মানে মানে ৰাইজে ভোট দিলে এটা ঢৌ আহিলে বিজেপিৰ পক্ষত এটা ঢৌ আহিলে তো সেই ঢৌত তেওঁক মানে MLA বনাই দিলে তো MLA বনাই দিয়াৰ পিছত এতিয়া তেওঁ যিহেতু মন আত্মা তেওঁ অনবৰত টিংখঙৰ লগত থাকে কাৰণ টিংখঙৰ ধূলি বালি খাই তেওঁ জন্ম টিংখঙৰ চিন্তা চেতনা টিংখঙত থাকিলে তে গোটেই বস্তুবিলাক তাত মানে দি দিলে টিংখঙত দি দিলে আৰু এইফালে তেওঁ অকল অংক এইটোৱেই যে এইফালে সমস্যাবিলাক আছে আৰু সমস্যা কেনেকৈ উদ্ভৱ কৰি ল'ব পাৰি সমস্যাটো উদ্ভৱ কৰিলে কাম আহিলে 10 কোটি টকা কাম হ'লে 2-3%, 4%, 5% যি লয় সেই পইচাটো পাব তো অকল ইয়াত কমিশ্যন ৰাজৰ তেওঁ হৈছে MLA কমিশ্যন ৰাজৰ MLA জনক হৰুৱাবৰ কাৰণে ৰাইজে এতিয়া ইলেকশ্যন হোৱাটো বিচাৰিছে এইটো অকল আমাৰ কংগ্ৰেছ দলে বিচাৰি আছে এইটো নহয় বিজেপি যিসকল কৰ্মকৰ্তা তেওঁলোকেও বিচাৰিছে যে ইলেকশ্যনত তেওঁক ঘটুৱাব লাগে তেওঁক হৰুৱাব লাগে এই কথাটো বিজেপি সকলেও বিচাৰিছে তো এইজনক হৰুৱাবলৈতো বিজু দুৱা নহয় ৰাইজ প্ৰস্তুত আছে ভোটাৰ প্ৰস্তুত আছে আমাৰ মানে এতিয়া মোটামুটি 1,76,000 ভোটাৰ একদম ৰেডি আছে তেওঁ হৰুৱাব লাগে বিজেপিক হৰুৱাব লাগে তো বিজেপিকে হৰুৱাব বিচাৰিছে তাৰ চক্ৰ গগৈ ক'ত থাকিব আমাৰ অসমত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়াকে আদি কৰি যিসকল লিডাৰ আছে যিসকলে কষ্ট কৰিছে তেওঁলোকৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়ি গৈছে আপোনালোকে দেখিছে এদিন সিদিনকে মানুহ মানে কংগ্ৰেছ দলত যোগদান কৰি আছে বিজেপি পৰা আহিছে AGP পৰা আহিছে আজিও কোনোবা এজন মানুহ মানে প্ৰাক্তন বিজেপি বিধায়ক চিন্না কাৰ্তিক সেন চিন্না মেবি তেওঁ আজি মানে কংগ্ৰেছ দলত যোগদান কৰিব গতিকে অসমতে যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈছে হেৰিয়াৰ চক্ৰধৰ গগৈ মানে ক'ৰবাত উফৰি যাব এইটো কোনো ফেক্টৰী নহয় আচ্ছা আৰু যদিহে ইলেকশ্যনত আপুনি জিকি যায় বা বিধায়ক হয় চক্ৰধৰ গগৈ এতিয়ালৈকে নকৰা কি কাম আপুনি কৰিব চক্ৰধৰ গগৈ ডাঙৰীয়া কৰিলে কি একো কৰা নাই চক্ৰধৰ গগৈ ডাঙৰীয়াই টিংখঙৰ পৰা আহি মানে মৰাণৰ কাঠামোটো বিক্ৰীহে কৰিলে আজি আপুনি ৰাস্তা পদূলি এইটো মোৰ আগৰ এইটো ৰাস্তা এই ৰাস্তাটো যে এইটো ব্লক দিয়া ৰাস্তা হ'ল এই ৰাস্তাটো চৰ্দাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ লাষ্টত যিটো হেৰি আছিলে অনুমোদন সেই অনুমোদন মতে হোৱা এতিয়া সমষ্টিৰ মেইন ৰাস্তা আপুনি খোৱাং শিলপুটা ৰাস্তা আপুনি যক কি অৱস্থা আমাৰ যিটো একদম খোৱাং সমষ্টি বুলি ক'লে মেৰুদণ্ড স্বৰূপ যিটো ফুকনালী তো সেই ফুকনালীলৈ আপুনি যক সেইটো অৱস্থা চাওক কি অৱস্থাত মানে হৈ আছে কেনেকুৱা ধৰণৰ অৱস্থাত মানে ৰাস্তাটো চলিছে তাত যিসকল শিক্ষকে অহা যোৱা কৰে তেতিয়া সেইটোৱে জানিব যে তেতিয়া কি অৱস্থাত মানে চলিছে যিটো গৰুধৰীয়া ৰাস্তা সেই অৱস্থাটো কি ৰাংচালি ৰাস্তা এইটো অৱস্থাটো কি লেজাই কলখৰ ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰাৰ নামত কি কাম হৈ আছে তেওঁ ৰেলৱে দলং এখনৰ তলে সুৰংগ এটা মানে বন্ধ কৰি এখন দলং দিব লাগিছিল তাত কেতিয়াবা ভয়ানক এক্সিডেণ্ট হ'ব সেইটো ঠিক নাই যিটো নেশ্যনেল হাইৱে এতিয়া 4 লেন হৈ আছে তাত চাইণ্টিফিকেলি যিটো হ'ব লাগিছিল এইটো হোৱা নাই তো তাত ভয়ানকভাৱে এক্সিডেণ্ট হৈ আছে এতিয়া মোৰ ঘৰৰ পৰা অলপ আগলৈ গৈ মানে টান ল'ব লাগে নদীখনৰ তলফালেদি এইটো বনাব লাগে একদম এনেকুৱা অৱস্থাত বনালে যিটো চাইডে লেফ্ট চাইডে যাবলৈ মানে সুৰংগটো একেবাৰে সৰু কৰি পেলালে তাত ইফালৰ পৰা গাড়ী আহিলে ইফালে নেদেখে এইবিলাক বস্তু চাবলগীয়া কথা আছিলে তেওঁ এইবিলাক বস্তু একোৱেই চোৱা নাই এতিয়া অল্টাৰনেট কি
যে যিমান আমাৰ স্কুলবিলাক আছে যিমান আমাৰ সমষ্টিত এতিয়া যিমান স্কুল হায়াৰ ছেকেণ্ডেৰী হ'ল হাই স্কুল হ'ল তাৰপিছত দুখন কলেজ আছে আজি দুখন কলেজত মানে হায়াৰ ছেকেণ্ডেৰী হাই স্কুল কলেজ আচৰিত খাব যে এই গোটেই সমষ্টিটোত এটা ছায়েন্স স্কিম থকা এখন হায়াৰ ছেকেণ্ডেৰী নাই নাই এখন কলেজ নাই য'ত ছায়েন্স আছে আচ্ছা তে কি কৰিলে বিধায়কজনে কি কৰিলে আচলতে এতিয়া যিবিলাক হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ বুলি ঢাকঢোল বজাইছে আজি মই নাম যদি কৈ যাওঁ যে হেঞ্চপুখুৰী হাই স্কুল হায়াৰ ছেকেণ্ডেৰী কৰিলে পথালিবাম হায়াৰ ছেকেণ্ডেৰী কলাখোৱা হায়াৰ ছেকেণ্ডেৰী কুতুহা হায়াৰ ছেকেণ্ডেৰী জকাই হায়াৰ ছেকেণ্ডেৰী নামত হায়াৰ ছেকেণ্ডেৰী একজন PGT টিচাৰ এপইণ্টমেণ্ট হোৱা নাই আজি 1 চনত নাহৰণি হাইস্কুলৰ 2021 চনত 2021 চনত তাৰ পৰা ছায়েন্স টিচাৰজন ৰিটায়াৰ হ'ল 2021 চনৰ পৰা আজিলৈকে তাত ছায়েন্স টিচাৰ নাই আজি ইটাখুলি হাইস্কুল আপুনি যক কি দুখ লগা অৱস্থা যিজন প্ৰিন্সিপাল বহে মানে হেড বহে তেওঁৰ ৰুমটো য'ত চকীখন টেবুলখন থয় সেই টেবুলখন থোৱা জেগাডোখৰ ঠিক নাই ওপৰৰ পৰা পানী পৰে কাৰণে তেওঁ টেবুলখনত একো বস্তু থ'ব নোৱাৰে একো বস্তু এৰি যাব নোৱাৰে ওপৰৰ পৰা পানী পৰে ক্লাছৰুমত যে এখন টেবুল থাকে এখন চকী থাকে টিচাৰে কৰিবলৈ শিক্ষা দিবৰ কাৰণে এটা ক্লাছৰুমত হেৰি নাই টেবুল নাই তে এই অৱস্থা যিটো হেৰিয়াত চলি আছে খোৱাং সমষ্টিত চলি আছে স্কুলত টিচাৰ নাই পৰ্যাপ্ত সৰঞ্জাম নাই বাউণ্ডেৰী ঠিক নাই ছায়েন্স স্কিম নাই এইবোৰ কি মানে বেলেগে কৰিব নেকি এইবোৰ কথা বিধায়কজনে উপস্থাপন নকৰি বিধায়কজনে এইবিলাক সমাধান নকৰি কোনে কৰিব আজি বাপুজী হাইস্কুলত 293 জন কিমান ষ্টুডেণ্ট আছে 6জন মাত্ৰ শিক্ষক 6জন শিক্ষকত তাতো মানে ছায়েন্স টিচাৰ নাই 3rd গ্ৰেড 4th গ্ৰেডৰ কোনো মানুহ নাই আজি বাগান স্কুল 493 জন ষ্টুডেণ্ট আছে বাগানত যে কৈ আছে যে হেৰি স্কুলবিলাক পাতিলে মডেল স্কুল পাতিলে আপুনি চেপনৰ মডেল স্কুলখন চাবলৈ গ'লেই হ'ল 493 জন ষ্টুডেণ্ট আছে 8জন শিক্ষকত হেডমাষ্টাৰে চব কৰিব লাগে তাত 3rd গ্ৰেড 4th গ্ৰেডৰ কোনো মানুহ নাই তো এই যে স্কুলৰ অৱস্থাটো ইমান বেয়া শিক্ষাখণ্ডৰ অৱস্থাটো ইমান বেয়া কলেজৰ অৱস্থাটো ইমান বেয়া কোনো ছায়েন্সত পঢ়িব পৰা হেৰিয়া খোৱাঙত মানে ল'ৰা ছোৱালীৰ অধিকাৰ নাই নেকি ছায়েন্স স্কিম এটা আজি আনি দিব পৰা নাই আজি এখন মাত্ৰ দলং ৰাইজে মানে ডিমাণ্ড কৰি আছিলে বহুত দিন ধৰি আজি তেওঁ সেই দলংখনক মানে মোটামুটি শপত খাই কৈছিলে যে যি পৰ্যায়লৈ কাৰোবাৰ ভৰিত ধৰি হ'লেও যদি মই দলংখন কৰি দিব লাগে কৰি দিম সেইখন হৈছে চেচুঘাট দলং আপুনি ৰাইজক সোধক চেচুঘাট দলঙৰ চটো নহ'ল নকৰিলে সেই চেচুঘাট দলঙৰ চটো নকৰিলে সেই চেচুঘাটৰ যিটো পথ চেচুঘাট কিয় নাম হৈছে যে ব্ৰিটিছে ঘাট পাতিছিলে এইটো জাহাজ ঘাট আছিলে আৰু তাৰ পৰা পৰ্যাপ্ত উৎপাদিত বস্তু ব্ৰিটিছে লৈ গৈছিলে তাত এটা সেই ৰাস্তাটোৰ প্ৰান্তত এটা ডাক বঙলা আছিলে সেই সময়ত ব্ৰিটিছৰ মানুহবিলাক আহি বিষয়াবিলাক তাত আছিল সেই জেগাটোৰ সেই দলংখন তেওঁ আজিলৈকে কামেই নকৰিলে DPR বনোৱাৰ পিছত সেইটো চহী কৰাবলৈ তেওঁ সাহস নহ'ল সেই ৰাস্তাটোৰ অৱস্থা এতিয়া কদৰ্যময় অৱস্থা য'ত আজি 20 স্পীডত গাড়ী যাব নোৱাৰে তো কি কৰিলে তো য'ত কাম হৈছে সেই কামবিলাক এনেকুৱা হ'ব লাগিব সেই কামটো তেওঁ ভাইকে পাব লাগিব নতুবা তেওঁ এনেকুৱা ঠিকাদাৰ পাব লাগিব যি তাৰ পাৰ্চেণ্টেজটো দিয়ে সেই কামটো অনুমোদিত তাৰ বাদে একো নাই অকল কমিশ্যন ৰাজ আৰু ইয়াতকৈ ভয়ংকৰ কিছু কথা আছে যিবোৰ কথা ক'বলৈ অলপ মানে দিগদাৰ এতিয়া আজি মই বজাৰলৈ গৈছোঁ আজি মই চক্ৰধৰ গগৈ ডাঙৰীয়াৰ মাছ কিনি আনি মই চৌত বনাম তেওঁ আমাৰ ইয়াত বৰবিল বুলি এখন বিল আছে বৰবিল যিখন ৰাজহুৱা বিল আছিল যিখন বিল চৰিবৰ কাৰণে পক্ষীৰ কাৰণে অনুমোদিত এখন বিল আছিল তাত গছ এজোপাত লিখাই আছিল মানে পক্ষী উদ্যান হিচাপে মানে পক্ষীস্থলীবিলাক বুলি মানে তাত নিৰ্মিত হৈছিল সেই বিলখন তেওঁ সেই হেৰিটো বিলখন লৈ ল'লে সেই লৈ আনি মাছ পুহিবলৈ ল'লে মাছৰ হাইষ্ট প্ৰডাকশ্যন কয় তেওঁ মানুহ ইয়াত বহি কিনানি কয় যে মই ইমান কুইণ্টল মাছ বিক্ৰী কৰিলোঁ ইমান টকা পালোঁ সেইখন হৈছে বৰবিল খোৱাঙৰ বৰবিল যিখন ৰাজহুৱা বিল আজি শুনিলোঁ যে সেই বিলখনৰ পৰা 1 মাৰিছে 10 কুইণ্টেল নে 8 কুইণ্টেল মাছ উঠিছে তাৰে মাছ এই বুধবৰীয়া বজাৰলৈ আনিছিলে আৰু তাৰ পৰা মই মাছ আজি কিনি আনিছোঁ তে ৰাজহুৱা খণ্ডৰ বস্তুবিলাক ব্যক্তিগত খণ্ডলৈ লৈ গৈছে খোৱাং কলেজৰ ভিতৰত এটা পুখুৰী খান্দিলে খোৱাং কলেজৰ ভিতৰৰ পুখুৰীটো এইবাৰ নহয় যোৱা বছৰ তাত বানপানী হৈছিলে বানপানীত তাত ইমানেই ইলিহিলি মাছ থাকি গ'ল এক টিং ইলিহিলি মাছত 2000 টকাকৈ 2000 টিং ইলিহিলি মাছ বিকিছে এইটো হৈছে তেওঁ পকেটৰ অংক তেওঁ হৈছে এইবিলাক হৈছে ইকনমি সেইটোবিলাক কাক দিব লাগে আৰু কোনে কৰি আছে আৰু সেইটো মানে ফুটনি কৰি তেওঁ মিডিয়াত বহি কয় মই ইমান মাছ বিক্ৰী কৰোঁ ইমান প্ৰডাক্ট কৰোঁ তেওঁ কোনটো দেউতাকৰ মাটিত পুখুৰী খান্দি তেওঁ মাছ বিক্ৰী কৰিছে তেওঁ এইটো কথা ক'লে ভাল হয় হয়নে নহয়
গ্ৰাউণ্ডৰ আপুনি মানুহখিনিক লগ পায় তেওঁলোকে তেওঁৰ কথা কয় নে মানে বিধায়কজনৰ কথা কয় নে সমষ্টিৰ যে কি তেওঁ প্ৰব্লেম পাইছে যি সমস্যা ভুগিছে আপুনি যিখিনি কথা ক'লে তেওঁলোকে আপোনাক কয় নে এইখিনি কথা এই কথাখিনি মই ক'ৰ পৰা শুনিছোঁ যেতিয়া ৰাইজৰ মাজলৈ যাওঁ তেতিয়াই গোটেই সব স্তৰৰ ৰাইজ যে অকল এজন স্তৰ এটা মানে বোলে ধনী মানুহে কৈছে দুখীয়া মানুহে কৈছে এইটো নহয় তো সকলো স্তৰৰ মানুহে কৈ আছে যে এই মানুহটোক খেদিব লাগে এই মানুহটো একো কাম নকৰিলে এই মানুহটোক আমি বুজি নেপালোঁ এই কথাবোৰ ৰাইজে কৈ আছে এইটো কথা মই ৰাইজৰ প্ৰতিনিধি হৈ তেওঁলোকৰ পৰা শুনা কথাবিলাক কৈ আছোঁ এতিয়া এই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ধেই দিলোঁ এতিয়া প্ৰধানমন্ত্ৰী তেওঁ নিজেই যাওক তেওঁ যিখন খোৱাঙৰ বিলৰ পৰা মাছ আজি বিক্ৰী কৰিছে সেই ৰাস্তাই গ'লে প্ৰথমতে একদম ৰাস্তা কাষত কলেজখন পোৱাৰ আগত বাওঁহাতে দুটামান ঘৰ আছে যিকেইটা ঘৰত সাধাৰণতে হাঁহ কুকুৰা মানুহে নেবান্ধে যে হাঁহ কুকুৰাকেইটা বান্ধিলে তলৰ ফালে যদি ওলাই যাব বুলি ক'লে তাত মানে ঢকুৱা চকুৱা দি বন্ধ কৰি থয় কেনেবাকৈ ৰাতি ওলাই যাব নেকি বুলি তেনেকুৱা জেগাত মানে মানুহ বসবাস কৰি আছে য'ত মানে সাপ সোমাবলৈ কোনো মানে এই নাই ওপৰত ঠিক নাই বেৰা ঠিক নাই সেইটো দেখা নাই নেকি যদি ইমান আঁচনি দি কথা কৈ আছে এইবোৰ দেখিছে নহয় গতিকে তেওঁ একচুৱেলি অকল আমাক এতিয়া প্ৰেক্ষাপটত তেওঁ যিখিনি কাম কৰিছে তাত জিৰ' তাত কোনো কাম হোৱা নাই মাত্ৰ কমিশ্যন হৈছে তেওঁ সম্পত্তি যথেষ্ট গোটালে মানে আৰু আমাৰ মৰাণৰ অৰিজিনেল কাঠামোটো তেওঁ বেলেগক বিক্ৰী কৰি দিলে তেওঁ বিক্ৰেতাৰ আৰু কমিশ্যন ৰাজ বিধায়কৰ বাহিৰে একো বিধায়কে নহয় তেওঁক ৰাইজে পৰাভূত কৰিব হয় এটা নেক্সট আৰু এটা মোৰ কুৱেশ্যন মনত আহিছে আপোনালোকৰ খোৱাং সমষ্টিৰ পৰা যুৱ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈও কুচকাৱাজ চলোৱা শুনা পাইছোঁ বা ইলেকশ্যন খেলিব বুলি শুনি আছোঁ আপুনি কি ক'ব এই সন্দৰ্ভত আপোনাৰ কাৰণে মানে প্ৰতিদ্বন্দ্বী বহুত বেছি হাই হ'ব নে ল' বা কেনেকুৱা ধৰণৰ হ'ব মই প্ৰতিদ্বন্দ্বী হাই ল' এই বস্তুটো নিৰ্ণয় কৰিব খোৱাং সমষ্টিৰ ভোটাৰ ৰাইজে সচেতন ভোটাৰ ৰাইজ আছে তেওঁলোকে নিৰ্ণয় কৰিব তো লুৰিণজ্যোতি গগৈ সন্দৰ্ভত মোৰ কথাটো হ'ল তেখেতক যোৱাবাৰ আমি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ তেওঁক ইয়াৰ পৰা MP খেলাইছিলোঁ আমি তেওঁক নেপালোঁ MP কি কাৰণে নেপালোঁ তেওঁক ৰাইজে প্ৰত্যাখ্যান কৰিলে তেওঁ যিটো সবল স্থিতি আছে বুলি অনুভৱ কৰি আমি ইয়াৰ পৰা ভোট কৰোঁ দলে তেওঁক টিকট দিছিলে তৎসত্ত্বেও তেওঁ হাৰিলে তেওঁ AJP যদি ভোটাৰ আছিলে কংগ্ৰেছৰ ভোটাৰ দুইখিনি ভোটাৰ যদি যোগ হ'লহেঁতেন তেওঁ জিকিলেহেঁতেন হয়নে নহয় মই ভাবোঁ তেওঁ এজন আন্দোলনৰ নেতৃত্ব দিয়াত সবল হোৱা নেতা আছিল যেটো কাৰ বিৰোধিতা কৰি তেওঁ আন্দোলন কৰিছিল কাৰ বিৰোধিতা কৰি আন্দোলন কৰোঁতে তেওঁৰ লগত হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল হাজাৰ হাজাৰ শিল্পীসকল আহিছিল আমাৰ ইয়াৰে দেখোন বিপিন চাওডাঙত তেওঁলোকৰ লগত সংযোগ হৈছিল পৰৱৰ্তী সময়ত তেওঁলোকে বিজেপিৰ পৰা টকা পইচা লৈ মানে এই যেতিয়া হেৰি হ'ল কি বুলি কয় কোভিডৰ পেণ্ডেমিক অৱস্থাটো হ'ল কোভিডৰ বেয়া অৱস্থাটো হ'ল কোভিডৰ সময়ত তেওঁলোকে শিল্পীসকলে চলিবলৈ খাবলৈ উপায় নাই বুলি চৰকাৰৰ পৰা ধন টকা পইচা লৈ ইণ্ডাষ্ট্ৰি খুলিবলৈ ল'লে কোনোবাই পুখুৰী বনালে কোনোবাই কিবা অন্য ইণ্ডাষ্ট্ৰি কৰিলে নে নাই তেওঁ অকল শিল্পীসকলৰ কাৰণে অকল হেৰি আহিছিলে নেকি কোভিড আহিছিলে নেকি তো আমাৰ বেলেগ মানুহখিনি ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলৰ কাৰণে অহা নাছিল চবৰ কাৰণে আহিছিলে তো তেওঁলোকে বিশেষ বচা মানুহবিলাকে সুবিধা ল'লে কোনখিনি সুবিধা ল'লে যিখিনিয়ে কা আন্দোলন কৰিছিলে যিখিনি লুৰিণজ্যোতি গগৈৰ লগত সহযোগ কৰিছিলে সেইখিনি মানুহে সুবিধা ল'লে তো সুবিধা লোৱাৰ পিছত তেওঁ ভাবিছিলে যে তেওঁলোকৰ জনসমৰ্থন আছে ইলেকশ্যন হ'ল ইলেকশ্যনত তেওঁ দুটা সমষ্টিৰ মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে MLA হিচাপে দুলীয়াজান আৰু নাহৰকটীয়া যিটো নাহৰকটীয়া সমষ্টিৰ পৰা তেওঁ কা আন্দোলন কৰোঁতে মানুহে ঘৰৰ ধান বিকি তেওঁক পইচা দিছিল তেওঁক MLA কিয় নিজিকালে তেওঁ গণভিত্তি থকা MLA জিকা আৰু আন্দোলন কৰাৰ মাজত পাৰ্থক্য আছে গতিকে তেওঁ আন্দোলন কৰিছিল তেওঁৰ লগত এখিনি ৰাইজ আছিল আমি এইটো দেখিছিলোঁ কিন্তু পিছত দেখিলোঁ যে MLA খেলোঁতে তেওঁৰ লগত ৰাইজখিনি নাই তেওঁ পৰংশ মানে অংক কৰিলে এইটো বেলেগ এটা উত্তৰ ওলাই সেইটো মই নকওঁ তো 2 নম্বৰ আমি MP খেলাবলৈ গ'লোঁ MPত আমি সহযোগ কৰিলোঁ মই এই সমষ্টিটোৰ বিৰোধী ঐক্যমঞ্চৰ সভাপতি হিচাপে আমি তেতিয়া 188টা আমাৰ বুথ আছিলে MPত 188টা বুথ 188টা বুথত আমি আটাই ধৰণৰ সহায় সহযোগিতাই তেওঁক আগবঢ়ালোঁ আৰু মই খোৱাঙৰ যিটো মোৰ ব্লক খোৱাঙৰ গোটেইকেইটা ব্লকৰ ভিতৰত খোৱাং ব্লকত তেওঁক অলপ হ'লেও ভোট বেছিকৈ দি মানে আগবঢ়াই দিলোঁ কিন্তু বাকীবোৰ ব্লকততো নহ'ল তেনেহ'লে তেওঁ নিজৰ যিটো গণভিত্তি সেই গণভিত্তিটো আছে বুলি ৰাইজে প্ৰমাণ দিয়া নাই 2 নম্বৰ তেওঁ ইয়াৰ পৰা নিৰ্বাচন খেলিবলৈ আহিলে বা অসমৰ ক'ৰ পৰা নিৰ্বাচন খেলে সেইটো হৈছে তেওঁ AJP এটা দল আৰু AJP দলটোত মই আগতেও কৈছোঁ যে তেওঁই প্ৰাৰ্থী
তেওঁই টিকট দল তেওঁ প্ৰাৰ্থী তেওঁ টিকট তেওঁ হয়নে নহয় তেওঁকতো বেলেগে টিকট চিলেকশ্যন কৰিব নালাগে বেলেগততো তেওঁ টিকট আবেদন কৰিব নালাগে লাগে জানো আমি টিকট বিচাৰিম ক'ত টিকট বিচাৰিম কংগ্ৰেছ দলৰ সেৱক হিচাপে কংগ্ৰেছ দলৰ কৰ্মী হিচাপে আমি জ্যেষ্ঠ কংগ্ৰেছৰ নেতাসকলৰ ওচৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্বটোৰ বাবে আবেদন কৰিম তেওঁলোকে যদি দলৰ শৃংখলাবদ্ধতাৰে আমাক উপযুক্ত বুলি ভাবে যেতিয়া আমাক যদি মনোনীত কৰে দলৰ পৰা তেতিয়া ৰাইজে আমাক তেতিয়া মনোনীত কৰিব ৰাইজে আমাক নিৰ্বাচন কৰিব ৰাইজৰ সেৱাৰ কাৰণে দলৰ ভিতৰৰ পৰা আমাক টিকটটো তেওঁলোকে আমাক উদ্ধতম কৰ্তৃপক্ষই নেতাই দিব লাগিব আমি দলত সেৱা কৰিবলৈ তেতিয়া যাম এতিয়া লুৰিণজ্যোতি গগৈ প্ৰসংগটো আপুনি যিটো সুধিছে লুৰিণজ্যোতি গগৈ প্ৰসংগটো তেওঁ দল মই কেনেকৈ ক'ম তেওঁ আজি খোৱাঙতে ইলেকশ্যন খেলিব নে নাহৰকটীয়াতে ইলেকশ্যন খেলিব ধুবুৰীতে ইলেকশ্যন খেলিব নে শদিয়াতে ইলেকশ্যন খেলিব লখিমপুৰতে ইলেকশ্যন খেলিব নে যোৰহাটত ইলেকশ্যন খেলিব তেওঁ কাক কাক খেলাব এইটো তেওঁৰ কথা তো 2 নম্বৰ কথাটো হ'ল এটা বস্তু কি হৈছে যে বিৰোধী ঐক্যমঞ্চ এখন হ'ব বুলি বা বিৰোধী ঐক্যমঞ্চ আছিলে আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিলে আৰু বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছে মানে মুখ্য দায়িত্ব পালন কৰিছিলে কংগ্ৰেছ মানে তেতিয়া ভূপেন বৰা ডাঙৰীয়া সভাপতি আছিলে লুৰিণজ্যোতি গগৈ সম্পাদক আছিলে তে বিৰোধী ঐক্যমঞ্চ গঠন হৈছিলে আৰু বিৰোধী ঐক্যমঞ্চটো আমি অসমৰ প্ৰেক্ষাপটত দেখিলোঁ যেতিয়া বিহালী যিটো নিৰ্বাচন উপনিৰ্বাচন হৈছিলে বিহালীৰ উপনিৰ্বাচনত নেতৃত্বৰ লগত সেইবোৰ কথা জানিব আমি তলৰ লেভেলত ইমান কথা কোৱা উচিত নহয় যে তেওঁলোকে বিৰোধী ঐক্যটো ভাঙি দিলে বিৰোধী ঐক্যটো তেতিয়া কংগ্ৰেছে ভঙা নাই বিৰোধী ঐক্যটো ভাঙি তেওঁলোকে অজিত ভূঞা ডাঙৰীয়াক বিৰোধী ঐক্যৰ সভাপতি পাতিলে আৰু লুৰিণজ্যোতি গগৈ নিজে সম্পাদক হিচাপে হ'ল এতিয়া আমাৰ বিৰোধী ঐক্যটো এতিয়ালৈকে হোৱা আমি দেখা নাই যে বিৰোধী ঐক্য হ'লে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি অকলে নিৰ্বাচন নেখেলোঁ আমি ৰাইজে বিচৰা ধৰণে বিভিন্ন দলৰ একত্ৰিত হৈ নিৰ্বাচন খেলি আমি বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন হোৱাটো বিচাৰোঁ এতিয়া তেতিয়া লুৰিণজ্যোতি গগৈক লয় নলয় বা অখিল গগৈক লয় নলয় এইটো গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰমুখে আমাৰ জ্যেষ্ঠ নেতৃত্বসকলে এই কথাষাৰ জানিব আৰু লুৰিণজ্যোতি গগৈক ল'লে তেওঁ জানিব তেওঁ ক'ত কেনেকৈ কি আবেদন জনায় ক'ত কি কৰে কিন্তু আমাৰ খোৱাং সমষ্টিৰ মানে এতিয়া আমাৰ যিটো ভিতৰুৱা খোৱাঙৰ যিটো ৰিজাল্ট উইনিং পচিবিলিটি থকা যিটো সমষ্টি খোৱাং একমাত্ৰ ডিব্ৰুগড় জিলাৰ ভিতৰত মানে খোৱাঙৰ পচিবিলিটিটো ভাল একমাত্ৰ বুলি নহয় একমাত্ৰ বুলি কথাটো ক'লে ভুল হ'ব যে এইটো মই আপুনি এই কৈ দিব মই এইটো কাটিয়ে দিছোঁ দেই একমাত্ৰ শব্দটো নল'ব মানে যিখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সভাপতি হোৱাৰ পিছত যদি 126টা সমষ্টিত কংগ্ৰেছৰ গ্ৰাফডাল যি উত্থান হৈছে সেই উত্থানত আমাৰ খোৱাং সমষ্টি অন্যতম আৰু যিখিনি উইনিং পচিবিলিটি থকা সমষ্টি অসম পৰ্যায়ত উলিয়াই লৈছে তাৰ ডিব্ৰুগড় জিলাৰ ভিতৰত খোৱাঙো অন্যতম গতিকে উইনিং পচিবিলিটি থকা সমষ্টি হিচাপে টিকট কাক দিয়ে মই এইটো কথা নকওঁ কিন্তু এইটো যে 100% কংগ্ৰেছে টিকটটো পাব কংগ্ৰেছে যে ইয়াৰ পৰা খেলিব এইটো কথাত কিন্তু মই নিশ্চিত আৰু এটা কথা জানিব মন গৈছে লুৰিণজ্যোতি গগৈৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা বৰ্তমান এইটো ক'বলৈ মই অলপ মানে কি বুলি ক'ম যে লুৰিণজ্যোতি গগৈ যেতিয়া ইলেকশ্যন খেলিবলৈ আহিছিলে MP ইলেকশ্যন যেতিয়া বিৰোধী ঐক্যমঞ্চৰ মই খোৱাঙৰ সভাপতি হ'লোঁ সভাপতি হৈ ইলেকশ্যন শেষ হ'ল ইলেকশ্যন শেষ হোৱাৰ পিছত মই তেওঁক ব্যক্তিগতভাৱে এদিন লগ পালোঁ ব্যক্তিগতভাৱে এদিন লগ পালোঁ সেইটো দিনটো বৰ অলপ দুখ লগা দিন মোৰ মিছেছৰ এটা এক্সিডেণ্ট হ'ল মিছেছৰ এই নাৰ্ভখিনি মই ডেট তাৰিখটো অলপ পাহৰি গৈছোঁ নাৰ্ভটো কাটি গ'ল ডিব্ৰুগড়ত আজিজ বুলি এখন নাৰ্ছিং হোম আছে আজিজ নাৰ্ছিং হোমত মই তেওঁক আগদিনা ভৰ্তি কৰাইছোঁ পিছদিনা মানে অপাৰেশ্যন নাৰ্ভৰ গোস্বামী বুলি এজন ডক্টৰে অপাৰেশ্যন কৰিব আমাৰ এজন ডক্টৰে ইয়াৰ পৰা ৰেফাৰ কৰিলে অৱশ্যে ইয়াতো ভাল নহ'ল পিছত গৈ মই চেন্নাইত গৈ এইটো ট্ৰিটমেণ্ট কৰিব লগা হ'ল ৰাতিপুৱা মই চাহ খাবৰ কাৰণে তললৈ নামি আহিছোঁ আজিজৰ কাষতে এখন ডাঙৰ মানে ৰেষ্টুৰেণ্ট আছে এই ৰেষ্টুৰেণ্টখনত ওপৰৰ পৰা তেতিয়া লুৰিণজ্যোতি গগৈ নামি আহিছে তো মই সুধিলোঁ পটকৈ দেখিলোঁ নহয় হেৰি লুৰিণ ক'ৰ পৰা আহিলা মই তুমি তামাকে মাতোঁ বা ভাতৃ বুলি জ্ঞান কৰোঁ কাৰণ মই ছাত্ৰ সন্থাৰ তেওঁতকৈ বহুত আগত ছাত্ৰ সন্থা কৰি সেইখন মই জীয়াই থৈ আহিছোঁ আৰু তেওঁ ছাত্ৰ সন্থাৰ সম্পাদক হৈ থাকোঁতে মই কেইবাবাৰো লগ পাইছোঁ ভাতৃ হিচাপে মই তেনেকৈ মাতোঁ তেতিয়া তেওঁ ক'লে নহয় এইটো মোৰ ভিনী ঘৰ
এখন ভিনিৰ হোটেল হয় তেওঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ মাতিছিলে গতিকে মই ব্ৰেকফাষ্ট কৰিবৰ কাৰণে মানে ইয়াত আহিছিলোঁ তেওঁ বোলে মোক ক'লে আপুনি মই বোলো মোৰ শ্ৰীমতীৰ এক্সিডেণ্ট হ'ল এনেকৈ নাৰ্ভকেইডাল এনেকৈ কাটি গ'ল আৰু অপাৰেশ্যন আছে ক'ত আছে মই বোলো ইয়াতে আছে তেওঁ মই আচৰিত খালোঁ তেওঁ এবাৰ হ'লেও মনত নাহিল যে দাদা বলকচোন বৌক মই মাত এষাৰ লগাই আহোঁ মাত নলগালে মাতটো এবাৰো নক'লে তেওঁতো তাৰপৰা যাব পাৰে মই তেতিয়া অলপ চক খালোঁ সঁচা অৰ্থত ক'বলৈ গ'লে যিজনে এটা সমষ্টিৰ নেতৃত্ব লৈ তেওঁক সহায় কৰা মানুহজনকে যদি কৰ্মীজন বুলি যদি কৰ্মী বুলিও ভাবে তেওঁৰ যদি ওপৰত যদি তেওঁ এনেকুৱা অনীহা তেওঁ বাকীবিলাকক কি কৰিব এইটো কিন্তু মই সঁচা অৰ্থত মানে মই অলপ সেই সময়ত চক খোৱা এটা বাক্য এই সোধা কাৰণে মই কথাটো ক'লোঁ মই কেতিয়াও এইটো কথা কম বুলি ভবা নাছিলোঁ তেওঁ হয়তো সেই কথাষাৰ স্পষ্টকৈ মনত থাকিব যে মানে এইটো মনত এটা দুখ লগা কথা যিকোনো কৰ্মীয়ে এইটো দুখ লাগিব তেতিয়া গতিকে সম্বন্ধ কি বুলি ক'লে তাৰপিছত মোৰ ককা ঢুকাইছে ককাক খবৰ ল'বলৈ তেওঁ গৈছে তাৰপিছত মই ফোন কৰিছোঁ তেওঁ ধৰা নাই এদিন মাত্ৰ মই ফোন কৰিলোঁ সেইটো হৈছে এই যিটো পঞ্চায়ত নিৰ্বাচন হৈ আছিল পঞ্চায়ত নিৰ্বাচনৰ সময়ত AJP আৰু কংগ্ৰেছৰ লগ লাগি মানে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা যিটো প্ৰসংগ ওলাইছিল আৰু ইয়াত তেখেতলোকে অলপ বেয়াকৈ কাম কৰা মোৰ চকুত পৰিলে তেতিয়া মই পোনপটীয়াকৈ ক'লোঁ যে অন্ততঃ তোমালোকে মানে বিজেপি বি টিম হৈ কাম কৰিবলৈ চেষ্টা নকৰিবা মই এনেকৈ বুলিহে কথাটো কৈছিলোঁ আৰু তেতিয়া ক'লে দাদা কেলৈ এইটো কথা কৈছে মই বোলো আমুকে তোমালোকৰ সভাপতি কোন বোলে সভাপতি আমাৰ সমষ্টিৰ সভাপতি সুশীল বুলি ল'ৰা এজনে সভাপতিত্ব মানে খোৱাং সমষ্টিৰ সভাপতি হিচাপে চাই আছে AJP দলৰ মই বোলো তেওঁকে সোধা যিজন মানুহক যিজনী কোনোবা এজনী মেম্বাৰক আমি মেম্বাৰ দিবলৈ গৈছোঁ তেওঁক গৈ কৈছে AJP হৈ খেলক যাক আমি কাউন্সিলাৰ দিবলৈ গৈছোঁ তেওঁৰ ওচৰলৈ গৈ কৈছে আপুনি কংগ্ৰেছী হৈ খেলিলে নহ'ব AJP হৈ খেলক এনেকুৱা ধৰণৰ যিবিলাক কৰিছে এইবিলাক কথা কিন্তু ভাল হোৱা নাই এই কথাবিলাক স্পষ্ট ক'বৰ কাৰণেহে মই আচলতে সেইটো কৈছিলোঁ এতিয়া সেইটো হৈছে তেওঁৰ পাৰ্চনেল কথা আৰু মোৰ এইটোতো মানে সেই লগ পোৱাটো পাৰ্চনেলিটি মানে কথা কিন্তু ব্যক্তিগত সম্বন্ধ সোধাৰ কাৰণে মই কৈছোঁ ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ কোনো গ্ৰাহ সম্বন্ধও নাই আৰু বেয়া সম্বন্ধও নাই তেওঁৰ লগত তেওঁ নেতা হিচাপে কাম কৰিবলৈ গৈছে মোৰ নেতৃত্ব আছে মোৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়া আছে মোৰ নেতৃত্বত পৱন সিং ঘাটোৱা ছাৰ আছে মোৰ নেতৃত্বত দেৱব্ৰত শইকীয়া আছে মই তেখেতলোকৰ নেতৃত্বত মানে মই কংগ্ৰেছ দল কৰি আছোঁ তো কংগ্ৰেছ দলৰ স্থিতি সবল কৰাটোৱে হৈছে মোৰ কৰ্তব্য আৰু দায়িত্ব ঠিক আছে বহুত কথা পাতিলোঁ আপোনাৰ লগত ভাল লাগিলে কথা পাতি আৰু মই শুভেচ্ছা জনাইছোঁ আপোনালৈ আৰু খোৱাং সমষ্টিৰ বাকীৰ কাৰণে যাতে আপুনি কাম কৰে আৰু যিহেতু আপুনিও কিছুমান কথা উত্থাপন কৰিলে ৰাইজেও কিছুমান কথা আপুনি ক'লে তেওঁলোকৰ পৰা শুনি ক'লে যে তেওঁলোকৰ বৰ্তমান বিধায়কে তেনেকুৱা ধৰণৰ একো কাম কৰা নাই যদিহে আপুনি বিধায়ক হয় তেতিয়াহ'লে গোটেই সমষ্টিটোৰ উন্নতিৰ হকে যাতে কাম কৰে সেইটোৱে মই কামনা কৰিলোঁ যাতে ৰাইজে আকৌ পিছত এইটো কথা আপুনি যিটো কথা বৰ্তমান কৈ আছে আপোনাক যাতে ক'বলগীয়া নহয় আৰু আগবাঢ়ি গৈ থাকক কেনেকুৱা লাগিলে আজি কথাখিনি শ্বেয়াৰ কৰি কথাখিনি পাতি ভাল লাগিলে মই এতিয়া যিটো কথা শেষ প্ৰান্তত কোৱা হৈছে যে আপুনি যিখিনি কথা চক্ৰ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আনিছে তেনেকুৱা ধৰণৰ আপুনি বিধায়ক হৈ যাতে তেনেকুৱা কাম আপুনি নকৰে তো ভৱিষ্যতৰ দিনত মই সময় পালে মোৰ যিটো পৰিকল্পনা যি পৰিকল্পনাই মই সমষ্টিটো আগুৱাই নিব খোজোঁ একেবাৰে আমাৰ দিৰৈঘাটৰ পৰা যদি আমি এইফালে চাওঁ দিৰৈঘাট আৰু এইফালে যদি চাওঁ আমি নিতাই পুখুৰী মানে শেষ প্ৰান্তত আমাৰ চিলচিলি মিচিং গাঁও এইফালে যদি আমি চাওঁ শৰেঘাট দলং এইফালে বগীবিল দলং এই মাজৰ ভূখণ্ডৰ যিটো গ্ৰাম্য অকল ছেটেলাইট টাইপ গ্ৰাম্য সমষ্টি গ্ৰাম্য জেগা এই স্থানটোত মই ভৱিষ্যতৰ দিনত সঁচা অৰ্থত মানে মানৱ সম্পদ উন্নয়ন কৃষিখণ্ডত অগ্ৰগতি আৰু নিবনুৱা কোঠাৰ নাল ঘূৰাব নোৱাৰাকৈ যি নিবনুৱা বৃদ্ধি হৈছে এই নিবনুৱাসকলক মই যেনেদৰে চাকৰি নকৰাকৈ কেৱল অধ্যৱসায় কৰি নিজৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰিব মই পাৰিলোঁ যে মই অন্ততঃ আৰু বহুত প্ৰত্যাহ্বান আহিলেও প্ৰত্যাহ্বান নেওচি যাব পৰাকৈ যিটো মই কমত শক্তি গোটালোঁ ইয়াৰ যিটো আধাৰ মই এই আধাৰটো গোটেই সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলক মই দিবলৈ চেষ্টা কৰিম এই বস্তুটোৱে মানৱ সম্পদ উন্নয়ন কৰি যদি আমি এই পৰ্যায়লৈকে লৈ যাব পাৰোঁ কৃষিখণ্ডত ডেভেলপ কৰিব পাৰোঁ আৰু নিবনুৱা প্ৰকৃত এটা স্থানলৈ নিবনুৱাসকলক বনোৱা কৰিব পাৰোঁ তেতিয়াহ'লে সমষ্টি বিধায়কজন সফল হ'ব বুলি মই ভাবোঁ নিশ্চিতভাৱে মই এইখিনি কাম কৰিম আৰু কেতিয়াও মোক ভৱিষ্যতৰ দিনত পাৰ্চেণ্টেজৰ বিধায়ক হিচাপে মানুহে মোক নেপায় এইটো কথা একেবাৰে খাটাং ঠিক আছে বাকী আপোনালোকৰ আজিৰ এপিছডটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব
আৰু যদি কিবা কুৱেশ্যন সুধিবলগীয়া আছে তেওঁক যদি সুধিবলগীয়া আছে বা জানিবলগীয়া আছে কমেণ্ট কৰি জনাব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব